এছামে আহে নিজৰ ইচ্ছাৰে নিজৰ দেহ ব্যৱসায় পইচাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰে এছাম আহিছিল নিজৰ পিতৃয়ে মাতৃয়ে বিক্ৰী কৰি দিয়ে কন্যা সন্তান হ'লে শুনি আচৰিত হ'ব তাত অকল যে ছোৱালী যায় তেনেকুৱা নহয় কিছুমান মাইকী মানুহ ডক্তৰ ইঞ্জিনিয়াৰৰ ঘৈণীয়েক থাকে তেওঁলোকে নিজৰ দেহটো পইচাৰ কাৰণে বিক্ৰী কৰে কলেজত পঢ়ি থকা ছোৱালী মই আমাৰ জালুকবাৰী বীজৰ তলত পালোঁ আজি বিশ্ববিদ্যালয়ৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে একেবাৰে ওচৰত যেতিয়া মনটো খুব দুখ লাগি গৈছিলে বহুত যুৱক যুৱতী কলেজত পঢ়ি আছে তেওঁলোকে এনেকুৱা কামত লিপ্ত হৈ আছে অপ্ৰিয় কিন্তু সত্য কথা মই কৈ আছোঁ আপোনাক আৰু বাইদেৱে এই কথাখিনি কিতাপখনত লিখিছে ধন্যবাদ ভিডিঅ'টো ক্লিক কৰাৰ বাবে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ আমি কেইদিনমানৰ পৰা আপোনালোকে দেখিছেই আপোনালোকে চাইছেই বা শুনিছেই যে আমি কিতাপৰ ওপৰত যথেষ্ট কথা পাতি আছোঁ আৰু কেইবাগৰাকীও লেখকক আমি বাৰ্তালাপৰ মজিয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ যিহেতু গ্ৰন্থৰ বতৰ গ্ৰন্থৰ সুবাস ইতিমধ্যে সমগ্ৰ অসমত গ্ৰন্থমেলা চলি আছে তাতে শীতৰ আমেজ সকলোৱে লৈছে আৰু নতুন বছৰটোত এইবাৰ এটা ভাল খবৰ যে 2025 বৰ্ষৰ 31 আৰু 1 তাৰিখে অৰ্থাৎ নৱবৰ্ষত মদতকে কিতাপ বেছি বিক্ৰী হৈছে সেইটো খুব বেছি আমাৰ কাৰণে ভাল খবৰ আৰু এবাৰ গুৱাহাটী গ্ৰন্থমেলাটো এক ইতিহাস ৰচিবলৈ সক্ষম হৈছে সুন্দৰ সুন্দৰ গল্প আহিছে কবিতা আহিছে উপন্যাস আহিছে কিতাপ আহিছে আৰু নতুন নতুন লেখকো ওলাইছে আজি যিগৰাকী লেখিকা মোৰ লগত উপস্থিত হৈছে তেখেতৰ নাম হৈছে মনীষা শৰ্মা বাইদেৱে লিখা মেলাৰ লগত সৰুৰ পৰা জড়িত হৈ আছিল কিন্তু প্ৰফেচনেলি তেওঁ লিখা মেলা কৰিবলৈ আৰম্ভ কৰিলে আজিৰ পৰা প্ৰায় 15 বছৰ আগতে তেওঁৰ 15 বছৰ ইতিমধ্যে হৈছে লিখা মেলা কৰি আৰু তেখেতৰ ইতিমধ্যে প্ৰায় 13খনকৈ গ্ৰন্থ প্ৰকাশ পাইছে তেখেত একাধাৰে হৈছে এগৰাকী কবি গল্পকাৰ উপন্যাসিক প্ৰবন্ধকাৰ বিভিন্ন লেখা মেলা তেওঁ কৰি আছে এগৰাকী সমাজসেৱিকা হয় আৰু লগতে তেখেত এগৰাকী ব্যৱসায়ীও হয় গতিকে মনীষা শৰ্মা বাইদেউক মই স্বাগতম জনাইছোঁ নমস্কাৰ বাইদেউ হয় নমস্কাৰ ভাল লাগে কিতাপবোৰ হাতত তুলি ল'লে আৰু বাইদেৱে আজি মোলে 1 2 3 4 5খন কিতাপ লৈ আহিছে 13খনৰ ভিতৰত হয় এইবাৰ আপোনাৰ ওলাইছে ভেম হয় কিতাপৰ মাজলৈ যাম তাৰ আগতে অকণমান আপোনাৰ বিষয়ে জানি লওঁ 15 বছৰ হ'ল কিতাপ মেলা লিখা মেলা বাতৰি কাগজততো লিখি আছে ক'ৰ পৰা প্ৰেৰণা আৰম্ভ কৰিছিলে আচলতে প্ৰেৰণা বুলি ক'বলৈ হ'লে মই এটা কথা ক'ব পাৰিম যে মোৰ এটা সৌভাগ্যৱান মই বুলি ভাবোঁ এটা কথাত যে মোৰ ঘৰখন আছিল বৌদ্ধিক দিশৰ মানে প্ৰভাৱ পৰিছিল মোৰ ঘৰখনত মোৰ দেউতা সদায় নিতৌ কৰ্ম এটাৰ দৰে মানি লৈছিল কিতাপ পঢ়াটো দেউতাক দেখিছিলোঁ দেউতাই নিয়মীয়াভাৱে লিখিছিল দেউতাৰ বিভিন্ন ধৰণৰ কিতাপ লিখিছে বিভিন্ন ইংৰাজী ভাষাৰে হওক বা অসমীয়া ভাষাৰে হওক দেউতাৰ নাম হ'ল নৃপেন্দ্ৰ নাথ শৰ্মা আৰু মোৰ বৰদেউতা আছিল বৰদেউতা সদায় কিতাপ পঢ়াটো মানে আমাৰ এটা নিতৌ কৰ্মৰ দৰে তেখেতসকলে লৈছিল ডক্টৰ লংকেশ্বৰ দেৱ শৰ্মা তেখেতে সংস্কৃত ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰ কৰি এতিয়া লোকপ্ৰাপ্তি ঘটে আৰু তেখেতে তেনেকৈ PhDও কৰিছিল অত্যন্ত মানে আগ্ৰহী যিটো কয় কিতাপ পঢ়াটো আমাৰ ঘৰত এটা নিচাৰ দৰে আছিলে সেই প্ৰভাৱটো পাইছিলোঁ আৰু মায়ে সদায় কিতাপ পঢ়ে সেই প্ৰভাৱ পৰি মোৰ মনত এটা ভাৱ হৈছিল যে দেউতাই সদায় লিখে দেউতাৰ কিতাপ ইমান প্ৰকাশ হ'ল এদিন যদি ময়ো এখন কিতাপ লিখিব পাৰিলোঁ হয় তেনেকৈ ভাবি মই নৱম বা তেতিয়াৰ পৰাই মই কবিতা প্ৰথম আৰম্ভ হ'ল হয় তেতিয়া কিন্তু বুজা নাছিলোঁ কবিতা মানেনো কি অনুভৱটোনো কি ডাঙৰ এটা বস্তু আৱেগ সেইটো বস্তু আমি বুজি পোৱা নাছিলোঁ তাৰপিছত তেনেকৈ মোৰ মনত কিছু কথা আপোনাক এতিয়া ক'ম বাৰু তেনেকৈ মোৰ অনুপ্ৰাণিত দেউতাৰ পৰাই হোৱা বুলিয়ে মই ক'ব পাৰোঁ আচলতে বাইদেৱে এখন কিতাপ লিখিব বিচাৰিছিলে কিন্তু এতিয়ালৈকে 13খন কিতাপ হ'ল প্ৰবন্ধটো আছে বাইদেউ আপোনালোক হৈছে গোৰ্খা সম্প্ৰদায়ৰ নহয় জানো আপুনি নহয় আপুনি কোন সম্প্ৰদায়ৰ হয় বিশেষকৈ মইতো ব্ৰাহ্মণ সম্প্ৰদায়ৰ হয় অ'কে মই ভাবিছিলোঁ আপুনি গোৰ্খা সম্প্ৰদায়ৰ হয় বুলি ভাবি আছোঁ বহুতে মানে কয় ন মানে ভইচত অকণমান ধৰিবলৈ অসুবিধা হৈ যায় কেতিয়াবা আপোনালোক হৈ গ'ল অৰিজিনেল আপোনাৰ ঘৰ হ'ল মোৰ মানে অৰিজিনেল বৰমা বাক্সা হয় আৰু আপুনি বিয়া হ'লো জালুকবাৰীত কিন্তু মোৰ তাতেও এটা কথা থাকি গ'ল আচলতে মোৰ একেবাৰে শৈশৱ কালটো মোৰ ইয়াতে নাছিলে মই অভয়াপুৰী জন্ম হৈছিলোঁ গোৱালপাৰা জিলাত তেতিয়া দেউতাৰ পেপাৰ মিলত কাম কৰি আছিলে দেউতাৰ চাকৰি সূত্ৰে বিভিন্ন ঠাইত মই গৈছোঁ তাৰপিছত মই পঢ়া শুনা কিন্তু আৰম্ভ পাতনিতে মেলিছিলোঁ পঞ্জাৱত
পঞ্জাৱৰ চণ্ডীগড়ত মই পঢ়া শুনা কৰিছিলোঁ সেইকাৰণে অকণমান ফ্লেভাৰটো বেলেগ বেলেগ নাজানো আৰু তেনেকৈ মোৰ মানে পঢ়া শুনাৰ দিশটোতো মোৰ বহুত জীৱনত উত্থান পতন হ'ল তেনেকৈ তাৰমানে আমি নগৰীয়া ঠাইবোৰ এৰি যেতিয়া গ্ৰাম্য অঞ্চলত আকৌ আহিব লগা হ'ল দেউতাই তেতিয়া আমাৰ জীৱনৰ কিছুমান ৰঙীন সপোনবোৰ কিছুমান হয়তো ক'ৰবাত কিবা নহয় ক'ৰবাত উজতি খাই আহিছোঁ আমি তেনেকৈ যৌৱন কৌশল বুলি বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেৰে আজি এইখিনিত আছোঁ আৰু মানে গোটেই ভাৰতবৰ্ষখন অসমখন আপুনি বেলেগ বেলেগ জেগাত ঘূৰি আহিছোঁ হয় দেউতা চাকৰি সূত্ৰে বিভিন্ন ঠাইত মই ঘূৰিছোঁ হয় ক'ৰবাত বাইদেউক যদি পটককৈ দেখা পায় পটককৈ কৈ দিব বাইদেউ নেপালী সম্প্ৰদায়ৰ হ'ব নেকি পটককৈ কৈ দিব আপুনি পাঞ্জাৱতো আছিলে ন অলপ অকণমান কৈ দিব পাঞ্জাবী ছোৱালী নেকি বহুতে কয় পাঞ্জাবী ছোৱালী বুলিয়ে কয় ধৰিব পাৰিছোঁ গতিকে আমি কিতাপৰ মাজলৈ আহিলোঁ বাইদেউ প্ৰথম কিতাপৰ মাজলৈ যাম কিন্তু এই বৰ্ষত প্ৰকাশ লাভ কৰা কিতাপখন হৈছে ভেম মনীষা শৰ্মা বাইদেউ ভেমত কি আছে হয় ভেমখন মোৰ ৰেখা প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে ভেমখনত আছে সৰু সৰু কিছু ভেম কিছু অভিমানত এখন ঘৰ থান বান হৈ যায় পৃথিৱীত আমাৰ প্ৰতিজন মানুহেই বিচাৰে নিজৰ পৰা নিজৰ আত্মীয়জনৰ পৰা নিজৰ আপোনজনৰ পৰা অকণমান মৰম পাবলৈ কিন্তু আমি মানুহবোৰে যেন ক'ৰবাত নহয় ক'ৰবাত গুৰুত্বহীন হৈ পৰোঁ আৰু সেই গুৰুত্বহীন হৈ পৰি জীৱনটো যেন অথলে যায় অৰ্থহীন হৈ পৰে জীৱনটো আৰু মৃত্যুতকৈ এক ভীষণ যন্ত্ৰণাত শয্যাতীত যন্ত্ৰণা যাক কোৱা হয় যাক আনক দেখুৱাব নোৱাৰি তেনেকুৱা এক বেদনাত ভুগি তেনেকুৱা এটি জীৱনৰ সকলো জীৱনৰ শৃংখলাবোৰ তাত সীমাবদ্ধ হৈ থাকে আৰু এই ভেমখনত মই এটা বস্তু ইয়াতে সন্নিৱিষ্ট কৰিছোঁ যে এখন ঘৰ আপুনি চাব ঘৰখন আমাৰ সকলোৱে কয় স্বৰ্গৰ দৰে কিন্তু সেই স্বৰ্গৰ পোহৰৰ দৰে প্ৰতিখন ঘৰে ৰাখিব পৰা নাই এগৰাকী নাৰীৰ আপুনি চাব যথেষ্ট ত্যাগ কষ্ট হয় কিন্তু সেই ত্যাগ কষ্টৰ তেখেতৰ মূল্য যেন ঘৰখনে দিব নিবিচাৰে তেনেকৈ এখন ঘৰ ভাঙি ছিঙি চুৰমাৰ হৈ যায় সেই নাৰীগৰাকী বোৱাৰীও হ'ব পাৰে সেই বোৱাৰীগৰাকীৰ মাজতো কিছু অনুভৱ থাকিব পাৰে তেওঁৰতো কিছু সপোন থাকিব পাৰে সেই সপোনবোৰ আপোনবোৰে যেতিয়া বুজি নাপায় আপোনাৰ ওচৰত যেতিয়া গুৰুত্বহীন হৈ পৰে তেতিয়া চাব কিছুমান সৰু কথাতে ভেম হয় এই ঘৃণাৰ সৃষ্টি জন্ম হয় ভেমৰ পৰা ঘৃণা হয় এই ঘৃণাৰ সৃষ্টি জন্ম হয় আৰু তেনেকৈ হয়তো ভেম মোৰ সৃষ্টি হৈছিলে আৰু মই ইয়াত এটা কথা কৈছোঁ এই যে স্বৰ্গৰূপী ঘৰখনৰ কথা ক'লোঁ ইয়াত কিছুমান চৰিত্ৰ আছে চৰিত্ৰবিলাক হ'ল সূৰুজ চন্দ্ৰ তৰা এইবিলাকে স্বৰ্গখন পোহৰাই তোলে ঠিক তেনেকুৱা চৰিত্ৰৰ মাজেৰে আমাৰ ঘৰখন পোহৰাই তোলাৰ এক মানসেৰে মই এইখন কিতাপ লিখিছোঁ আৰু এটা কথা ইয়াত মই আপোনাক কওঁ একাপ চাহ একাপ হ'ল ঘৰখনৰ ৰাতিপুৱা যেতিয়া আমি মজিয়াখনত সকলোৱে বহিম তেতিয়া সেই চাহকাপত কামৰ পৰিকল্পনা কৰা হয় আৰু সেই চাহকাপ যেতিয়া আমি গধূলি সময়ত একেখন মজিয়াত সেই একেজন মানুহে বহিম তেতিয়া সেই কামৰ পৰিকল্পনাৰ পৰ্যালোচনা কৰা হয় গতিকে এটা কাপ চাহ হ'ল উন্নতিৰ মাধ্যম স্বৰূপ আমাৰ ঘৰখনৰ বান্ধোন স্বৰূপ এখন একাপ চাহত থাকে আৰু সেই বান্ধোনবোৰ যেন আজিকালি সলক থলক হৈ গৈছে মোৰ তেনেকুৱা এটা মনত এটা আহিছে বাবে এইটো লিখিছোঁ একদম সঁচা কথা কৈছে বাইদেউ একাপ চাহে আমাৰ বান্ধোন কটকটীয়া কৰে ৰাতিপুৱাৰ একাপ চাহ যেতিয়া আমি পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যই মিলিজুলি টেবুলত হওক মাটিত বহি হওক চোতালত বহি হওক যেতিয়া আমি খাম আমাৰ তাত সঁচাকৈ মৰম চেনেহ বান্ধোনবোৰ তাত প্ৰতিফলিত হয় আজিও আছে কিছুমান যিবিলাক যৌথ পৰিয়াল আছে তাত একাংশৰ আছে কিন্তু তাত এই চাহকাপ যে বাকি দিয়ে তেতিয়া সেই চাহকাপ আনি দিয়া মানুহজনৰো হয়তো আন্তৰিকতাৰ ক'ৰবাত নহয় ক'ৰবাত আঘাত হানিছে আঘাত পৰিছে য'ত নেকি সেই আন্তৰিকতাটোৰ অভাৱ ঘটিছে সেই চাহকাপত সেই আন্তৰিকতাটো সেই আৱেগটো সেই মৰমখিনি আজি যেন ক'ৰবাত নহয় ক'ৰবাত নোহোৱা হৈছে ঠিক কৈছে আৰু সেই কাপ চাহে যেতিয়া কেতিয়াবা দুপৰীয়া কেতিয়াবা গধূলি যেতিয়া খায় দিনটোৰ পৰিকল্পনাখিনি তাত প্ৰতিফলিত হয় পৰ্যালোচনা হয় কি হ'ল আজিৰ দিনটোত কিনো নহ'ল সন্তানে ক'তনো পঢ়িলে কি নপঢ়িলে খাই কথা পাতিব পাৰি ক'ৰবাত এতিয়াও আছে আৰু য'ত নাই এই বাইদেউৰ কথাষাৰে কিন্তু হাৰ্ট কৰিব বহুতক আৰু এবাৰ ভাবিবলৈ চিন্তা কৰিবলৈ
প্ৰেৰণা যোগাব ধন্যবাদ বাইদেউ আৰু এই ভেমখনত তেনে বহু কাহিনী আছে হয়নে ধন্যবাদ বাইদেউ ভেমখন ৰাখোঁ ভেমৰ পিছত মই ল'ব বিচাৰিছোঁ বাইদেউৰ আন এখন কিতাপ মই এইবাৰৰ কিতাপ ল'ব বিচাৰিছোঁ হাতী আৰু ফান্দী এইখন হাতী আৰু ফান্দী মানে এই কিতাপখনত আছে হাতী মানুহৰ সংঘাতৰ ওপৰত কিছু কাহিনী হয়নে বাইদেউ আৰু এইখনো এই বছৰে আপুনি এই বছৰ বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে বাইদেউ ইয়াত কি আছে কি ভাবে আপুনি আৰু এটা কথা মই কৈ থ'ব বিচাৰিছোঁ এইখিনিতে মনীষা শৰ্মা বাইদেৱে কিতাপবোৰ যে লিখে তেওঁ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে পটভূমিলৈ গৈ তাত থাকি তাৰ বিষয়ে জানি তাৰপিছত এখন কিতাপৰ জন্ম দিয়ে ক'ব লাগিব এই কিতাপখন তেওঁৰ জন্মৰ আঁৰত বহুতো কষ্ট থাকে বাইদেউ বহুত থাকে এই ভেমখনৰ বাবে আপুনি কাৰোবাৰ ঘৰলৈ গৈছিলে নে নিজৰ ঘৰতে হৈছে মই বিভিন্ন গ্ৰাম্য অঞ্চলত ঘূৰো বেছি কৰি গ্ৰাম্য অঞ্চলত এইবিলাক বস্তু বেছিকৈ পোৱা যায় তো গ্ৰাম্য অঞ্চলত ঘূৰি ভেমৰ সৃষ্টি হ'ল হাতী আৰু ফান্দী সৃষ্টি হয়তো জংঘলত গৈ হৈছে নিশ্চয় মই বিভিন্ন সময়ত বিভিন্ন ঠাই মই গৈ অন্বেষণ কৰোঁ জীৱন সময় আৰু সপোনক লৈ ঠিক তেনেকৈ মই ক্ষেত্ৰভিত্তিক অধ্যয়নত প্ৰকৃতিক লৈ মই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰোঁ আৰু তেতিয়া মই হয়তো ফচল ৰূপে মোৰ এই উপন্যাসবিলাক সৃষ্টি হৈছে তেনেকুৱা এক মানসিকতাৰে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ মানসিকতাৰে যেতিয়া মই টিভিৰ বাতৰিৰ শিৰোনামবোৰ দেখোঁ হাতী আৰু মানুহৰ সংঘাত এই হাতী আৰু মানুহৰ সংঘাত হাতীয়ে মানুহৰ বাসস্থানৰ কাৰণে সংঘাত নে মানুহে হাতীৰ বাসস্থান লোৱাৰ কাৰণে সংঘাতটো হৈছে কিয় ক'ত কেনেকৈ এই সংঘাতবোৰ হ'বলৈ পাইছে তেনেকুৱা এক মানসিকতা মোৰ মনত সদায় থাকে তেনেকুৱা এক মানসিকতাৰে মই গৈ গোৱালপাৰা অঞ্চলৰ কৃষ্ণাই বজাৰত উপস্থিত আছিলোঁ বিভিন্ন ধৰণৰ ভিতৰুৱা ঠাইবোৰ গৈছিলোঁ তাত শাল গছবোৰ দেখিছিলোঁ তাত চেগুন গছবোৰ দেখিছিলোঁ আৰু আপোনাৰ তাত আছিলে ছয়গাঁও অঞ্চলসমূহ মই ঘূৰিছিলোঁ সেই গছবোৰ কাটিছিল তেতিয়া মই সেই বনাঞ্চলৰ ঠাইবোৰ মই যেতিয়া ঘূৰিছিলোঁ তাত মই দেখা পাইছিলোঁ বনৰীয়া হাতীক মানুহে পহৰা দিব পাৰে কিন্তু মানুহ যেতিয়া বনৰীয়া হাতীতকৈ বেছি ভয়ংকৰ হয় তাত পহৰা দিয়া মানুহ নাথাকে বনৰীয়া হাতীয়ে মানুহৰ ঘৰ নষ্ট কৰে খেতি বাতি নষ্ট কৰে কিন্তু এটা সময়ত বনৰীয়া হাতীতকৈ মানুহ খোৱা হাতীলৈ ৰূপান্তৰিত হয় চাকমাসকলে হাতী খাইছিলে হয় চাকমা যিটো জনজাতি আছিলে মই তাত গৈছিলোঁ বাইদেউ চাকমাসকলক ইয়াৰ পৰা উঠাই পঠিওৱা হ'ল এভেকশ্যন হ'ল তেতিয়া ওলাইছিলে যে ট্ৰেইনে যিবোৰ হাতী মাৰিছিলে তো চাকমা হাতীও ভয় কৰিছিলে বোলে চাকমাসকল ভয় কৰিছিল কাৰণ মানুহৰ এটা কথা চাওক আমাৰ এই বাসস্থানসমূহত লৈ মই তেতিয়া গৈ দেখিছিলোঁ এছাম অহাদুৰ কুচক্ৰান্তত পৰি আমাৰ স্থানীয় কিছুমান মানুহৰ সহযোগত বনাঞ্চল ধ্বংস কৰা হাতী বুলিয়ে নহয় জীৱ জন্তুক ধ্বংস কৰাৰ কামত লিপ্ত হৈ আছে বিভিন্ন ধৰণৰ অপ্ৰিয় হ'লেও সত্য এইবিলাক কথা সেই বনাঞ্চলত গৈ মই দেখিছিলোঁ সেই ঠাইবোৰত গৈ মই অনুভৱ কৰিছিলোঁ যে এছাম অহাদুৰ কবলত পৰি কেনেকুৱা মানুহবোৰে বনৰীয়া হাতীতকৈ বেছি হিংস্ৰ হৈছিল আপোনাৰ হাতী পহৰা দিবলৈ গৈ ৰাতি যেতিয়া হাতী পহৰা দিয়ে মানুহবিলাকে খেতি বাতি ৰখিব লগা হয় ধান খেতি হওক বা অন্যান্য খেতি হওক তেতিয়া আপুনি তাত গৈ আপোনালোকে যোনে গৈ নিজেও দেখি নিজেও গম পাব তাত কিছুমান সেই সময়ত মই বাস্তৱ এইবিলাক কথা তাত দেখিছিলোঁ যে যৌন উৎপীড়নৰ দৰে ধৰ্ষণ কাৰ্য তাত হৈছিলে তে এইবিলাকতো মানুহতকৈ বেছি ভয়ংকৰ মানে হাতী জীৱ জন্তুতকৈ বেছি ভয়ংকৰ মানুহ এই তেনে কিছু ক্ষেত্ৰভিত্তিক অধ্যয়নৰে ফল এখন কিতাপ হাতী আৰু ফান্দী এতিয়াও হাতী ধৰি গৰচীয়া কৰে বাইদেউ কৰে আৰু ইয়াতে মই এটা কথা ভাবিছোঁ যে আপোনালোকেও ভাবে ধৰক আমাৰ টিভিটো দেখিবলৈ পোৱা যায় যে ইয়াতে চৰকাৰ তথা বন বিভাগৰ পদক্ষেপ নাই নেকি কথাটো এটা মন কৰিবলগীয়া কথা মই সেইটো গৈ গম পালোঁ যে চৰকাৰ বা বন বিভাগৰ তেওঁলোকে যেতিয়াই তাত গৈ তেতিয়া ৰাইজৰ ৰসত পৰে আৰু কেতিয়াবা এনেকুৱা হৈছে মানৱ অধিকাৰ খৰ্গ হোৱাৰ ভয়ত তেওঁলোকে কাঠগড়াটো উঠিব লগা হৈছে আৰু নহ'লে প্ৰকৃতিপ্ৰেমীসকলৰ সমালোচনাৰ বাট কাটে একদম বাইদেউ আপুনি অভয়াপুৰী বা গৌৰীসাগৰ বা বঙাইগাঁও এই অঞ্চলখিনি যেতিয়া আপুনি প্ৰতিমা বাইদেউক লগ পাইছিলে বাইদেউক মই লগ পোৱা নাই বাইদেউৰ ঘৰখন সেই তেনেকুৱা মানে বাইদেউতো বহুত
হয় হয় বাইদেউতো বহুত গীতটোতো জানো কিন্তু বাইদেউক মই ওচৰৰ পৰা লগ পোৱা নাই অ'কে এখন হাতী আৰু ফান্দি এইবাৰ আহিলো আন এখন কিতাপলৈ যিখন কিতাপৰ চৰ্চা হৈছে আৰু বহুতে কিনিছে আৰু পঢ়িছে আৰু এই কিতাপখন যোৱা বছৰ আগৰ বছৰ ওলাইছিলে নিষিদ্ধ দুৱাৰ ৰেড এলাৰ্ট সমূহৰ ওপৰতে নিৰ্ভৰ কৰি বাইদেৱে লিখিছে আৰু তাৰ বাবে আপুনি ভিজিট কৰিবলগীয়া হৈছিলে হয় কি লিখিছিলে বাইদেউ ইয়াত আছে আচলতে নিষিদ্ধ দুৱাৰখন মই যেতিয়া দুৱাৰৰ মুখামুখি হওঁ তেতিয়া বিভিন্ন ধৰণৰ নিষিদ্ধ পলিবিলাকত মই গৈছিলোঁ চনাকুছিৰ দৰে বৃহৎ এছিয়াৰ ভিতৰতে ডাঙৰ এৰিয়া সেইটো ৰেড এৰিয়াত মই গৈ চাবলৈ গৈছিলে আপুনি চাবলৈ নহয় আচলতে মই ক্ষেত্ৰভিত্তিক অধ্যয়নতে মই গৈছিলোঁ বহুবাৰ গৈছিলোঁ তেওঁলোকে কয়নে যে আপোনালোকৰ লগত কথা পাতে হয় নিশ্চয় মই আপোনাক কৈ আছোঁ কথাখিনি তাৰমানে মই আচলতে ব্ৰকাৰৰ থ্ৰুই দি যাব লগা হৈছিলে তাত এনে আপুনি সেইবিলাকত সোমাব নোৱাৰে তাৰ পৰা বৃহৎ এৰিয়াটো তাৰপিছত অকল চনাকুছিয়ে নহয় মই জেবি ৰোড যিটো দিল্লীত আছে সেইটোত মই সোমাইছিলোঁ আৰু অসমৰ বিভিন্ন ঠাইত গৈছোঁ আপোনালোকে শুনি আচৰিত হ'ব আমাৰ ইয়াত কামৰূপ জিলাত য'ত আইনৰ আগত বিৰোধিতা কৰি চলি আছে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ওচৰত জালুকবাৰী যিখন ব্ৰিজ আছে সেই ব্ৰিজৰ তলত মই যৌন কৰ্মীসকলক লগ পাইছিলোঁ তেওঁলোকৰ লগত কথা পাতিছিলোঁ হেঙেৰাবাৰী অঞ্চলত পাইছিলোঁ মই গণেশগুৰি পাইছিলোঁ বিভিন্ন ঠাইত পাইছোঁ পল্টন বজাৰতো ক'বই নালাগে এটা বৃহৎ এটা ঠাই বুলি সকলোৱে জানে কিন্তু মোৰ মনত ইয়াতে এটা কথা আহে আপোনাক মই কথাটো অলপ ক'ব খুজিছোঁ যে আমাৰ ইয়াত কিন্তু নিষিদ্ধ দেহা বেপাৰৰ যিটো ৰমৰমীয়া দেহা বেপাৰ চলিছে এইটোৰ কিন্তু লাইচেঞ্চ ওলোৱা নাই নিষিদ্ধ হৈ আছে এতিয়াও কিন্তু চনাকুছিৰ দৰে ঠাইত বৃহৎ সেই এৰিয়াত কিন্তু লাইচেঞ্চ পোৱা যায় তাত গৈ মই যেতিয়া পালোঁ কথাটো পাৰ্থক্য এইখিনিতে মই ভাবোঁ যে তাত যেতিয়া মই গ'লোঁ তাত কিছুমান যৌনকৰ্মীক দেখি দুখ লাগিছিল মনত কিছুমানক দেখি ঘৃণা উপজিছিল মানে ব্যথিত হৈছিল মোৰ মনবোৰ মানে মই তাত গৈ গম পালোঁ যে এছামে আহে নিজৰ ইচ্ছাৰে নিজৰ দেহ ব্যৱসায় পইচাৰ কাৰণে তেওঁলোকে বিক্ৰী কৰে এছাম আহিছিল নিজৰ মাতৃয়ে বিক্ৰী কৰি দিয়ে কন্যা সন্তান হ'লে আজিও তেনেকুৱা ঠাইবিলাক আছে কিতাপত লিখিছোঁ মই তাৰপিছত আকৌ আছে আপোনাৰ কিছুমান ঠাইত আছে ঠাইৰ পৰা ছোৱালীবিলাক আহিছে তেওঁলোকক প্ৰেমৰ প্ৰবঞ্চনা কৰা হৈছে আজিকালিতো প্ৰেম মানে অবিশ্বাসৰ পাত্ৰ হৈ গ'ল প্ৰেম এটা কিমান ধুনীয়া এটা স্বৰ্গীয় এটা অনুভৱ আছিল প্ৰেম বিশ্বাস মৰম ভালপোৱা আজিকালি নোহোৱা হৈ গ'ল তাৰে প্ৰতীকস্বৰূপো মই ইয়াত উঠাইছোঁ আপুনি বিশ্বাস কৰিব চনাকুছিত যেতিয়া মই দুবাৰ তিনিবাৰ গৈ যেতিয়া মই ফিৰি আহিব লগা হৈছিলে কাৰণ কিয় তাত সোমাব খুবেই টান তেতিয়া মই নিজক বিক্ৰী কৰাৰ চলেৰে মই তাত গৈছিলোঁ মই ব্ৰকাৰক মোক কৈছিলে তেওঁলোকে আহি যে আপোনাৰ ৰেটটো কিমান হ'ব বুলি মোক সুধিছিল কিমান হেৰি কৰি দিম মোক সুধিছিল তেতিয়া মই সুধিছিলোঁ ইয়াৰ ৰেটবিলাক কেনেকুৱা তেনেকুৱা মই কথা বতৰা চলিছিল আপুনি মোক খোলাকে ক'ব পাৰে কেনেকুৱা ৰেটৰ পৰা টাটা হয় তেওঁলোকে লাজ নকৰে তেওঁলোকে খুব মুকলিকৈ দেহা বেপাৰৰ কথাবিলাক কয় তেওঁলোকে কয় এবাৰত 500 টকা দুবাৰত 1000 টকা এনেকুৱা আৰু এইটো কথা মই শিলচৰতো পাইছিলোঁ শিলচৰৰ নাগাপট্টি ঠাই এটাত মই সোমাইছিলোঁ তাত সোমোৱাতে পাইছিলোঁ মই প্ৰথম চনাকুছিটো কৈ আছোঁ আপোনাক চনাকুছিত যেতিয়া মই গৈছিলোঁ তেতিয়া তাত মোক তৃতীয়বাৰ যেতিয়া মই গৈছিলোঁ তেতিয়াবাৰৰ কাৰণে যোৱাতে মোক এজনী ছোৱালী লগ পালে তেওঁ অসমীয়া ভাষীৰ আছিলে তাৰপিছত মই গৈ যেতিয়া মোৰ লগত কথা বতৰা পাতিলে মই তেতিয়া মোক অকণমান হ'লেও আমাক গম পাই যে অসমীয়া মই বেংগলীতে আৰু মোক হিন্দীত কথা বতৰা তেওঁলোকে সুধি আছিলে তেতিয়া তেওঁলোকৰ লগত মই মত বিনিময় কৰোঁতে তেওঁ মোক গম পালে যে মই অসমীয়া ভাষীৰ ছোৱালী তেতিয়া মোক তেওঁ আহি ক'লে যে বাইদেউ আপুনি ইয়াৰ পৰা পলাই যাওক বোলে কিয় বোলে ইয়াতে আপোনাক ৰাখি থোৱা হ'ব তেতিয়া মোৰ লগত ল'ৰাটো আছিল মোৰ ল'ৰা আপুনি জানে ৰিতেশ আছিলে ৰিতেশ মই কোন কৈ দিওঁ মই এটা ৰিতেশৰ লগত অনুষ্ঠান কৰিছিলোঁ পেট স্নেক তেওঁ আনিছে আৰু অসমত খুব জনপ্ৰিয় হৈছিলে সেই ৰিতেশৰ মাতৃ হৈছে আৰু মোৰ আজি সৌভাগ্য কাৰণ এইখন মঞ্চতে মোৰ ল'ৰাও কেইদিনমান আগত আহি গৈছে ৰিতেশ লগত গৈছিলে ৰিতেশ সৰু আছিলে ৰিতেশে মোক বাৰে বাৰে ইমান উৎসাহ দিছিলে সৰু ল'ৰাটোৱে সি মোক কৈছিলে মা তুমি ইয়াৰ পৰা পলাই নাযাবা
কাৰণ কিবা এটা পাবলৈ হ'লে আমি তুমি কষ্ট কৰিবই লাগিব মই আছোঁ নহয় তুমি চিন্তা নকৰিবা কিন্তু সেই একেবাৰে সৰু ল'ৰা মোৰ মা দেউতা তেতিয়া গাড়ীত বহি আছে ৰাস্তাত বহুত দূৰত থৈ আহিছোঁ তেতিয়া সেই বকাৰজনে মোক সুধিছিল আপোনাৰ ৰেটটো মোৰ ৰেটৰ কথা মই এনেকৈ সুধি আছিলে ৰেটটোৰ কথা তেতিয়া মই তেনেকৈ কথা পাতি আছিলোঁ কিন্তু বুকুত ভয় আছিলোঁ কিন্তু মই দেখুওৱা নাছিলোঁ আৰু ভয় দেখুৱাইতো লাভ নাই যিহেতু মই এটা কামত আগবাঢ়ি গৈছোঁ আৰু তেতিয়া মই তেখেতসকলৰ লগত কথা পাতোঁতে অসমীয়া ছোৱালীজনীয়ে মোক কৈছিল মই তেওঁক সুধিলোঁ যে তুমি যে মোক কৈছা ইয়াৰ পৰা গুচি যাব কাৰণটো কোৱা তুমি কিয় আহিছা তুমি যে অসমৰ ছোৱালী অসমীয়াত কথা কৈছে হয় মই ঠাইটো বাৰু মই নকওঁ আৰু তাইৰ নামটো মই কোৱাৰ পৰা বিৰত থাকিলোঁ মই নকওঁ তাই মোক খুব দুখ লাগি কৈছিলে যে তাই পলাই গৈছিলে ল'ৰা এটাৰ লগত তেতিয়া তাইক শিলচৰত বিক্ৰী কৰা হৈছিল ল'ৰাটোৱে শিলচৰৰ পৰা তালৈ কানেকশ্যন থাকে চববিলাকৰে আৰু শুনি আচৰিত হ'ব তাত অকল যে ছোৱালী যায় তেনেকুৱা নহয় কিছুমান মাইকী মানুহ ডক্তৰ ইঞ্জিনিয়াৰৰ ঘৈণীয়েক থাকে তেওঁলোকে নিজৰ দেহটো পইচাৰ কাৰণে বিক্ৰী কৰে মই তেনেকুৱা তেওঁলোকক মানে এই ছোৱালীজনীৰ সূত্ৰমতে মই আহি কলিকতা হোটেলত থাকিলোঁ মা দেউতাক লৈ তেতিয়া সেই ৰাতি কিন্তু সেই তিৰোতাজনীক মই লগ পাইছিলোঁ আৰু তিৰোতাজনীৰ লগত মই হোটেল মেনেজাৰৰ লগত মই আগতীয়াকৈ কোৱা অনুসৰি মই যেতিয়া একেবাৰে গোপন অনুসন্ধানত মই গৈ তেওঁৰ লগত কথা পাতি তেওঁ ডক্তৰৰ ঘৈণীয়েক হয় মই শুনি আচৰিত হৈছিলোঁ আৰু এই ছোৱালীজনীক যেতিয়া শিলচৰত বিক্ৰী কৰা হৈছিল তেওঁৰ প্ৰেমিকে তেওঁক ভাল পোৱাৰ প্ৰতিশ্ৰুতি দি নহয় তেওঁৰ প্ৰেমিকে এই ছোৱালীজনীক বিক্ৰী কৰা হৈছিল এইটো এটা বেলেগ ঘটনা তেওঁ কোৱা ঘটনা সূত্ৰপাত অনুসৰি মই গোপনে পমখেদি মই গৈছিলোঁ তেতিয়া সেইটোহে কথা আপোনাক ক'লো আগত ইণ্টাৰেষ্টিং বাইদেউ শিলচৰৰ যিসকল হেৰি আছে পতিতা আছে তেওঁলোকৰ সন্তান কোনোবা ডক্তৰ কোনোবা ইঞ্জিনিয়াৰ মই খবৰ লৈছিলোঁ এটা সময়ত মানে সেইটো কথা মই আপোনাক কওঁ মানে মই তেনেকৈ পাইছিলোঁ কলিকতাৰ অকল চনাকেচিয়ে নহয় কলিকতাৰ বিভিন্ন ঠাই আছে কলিকতাত তেতিয়া মই দুৰ্গাপুৰত বিভিন্ন সময়ত যোৱা হৈছিলে মই বহুবাৰ গৈছিলোঁ মোৰ ভনী জোৱাই তাত থাকে ফিৰিংগি নামৰ ঠাইত CSF কেম্পৰ ওচৰত এটা ঠাই আছে কাদাৰ ৰোড বুলি বিখ্যাত ঠাই আপোনালোকে নেটত চাৰ্চ কৰিলেও পাব তাত মই গৈ যেতিয়া মই ভনী জোৱাইক ক'লোঁ মই তাত যাম কাৰণ মই নিষিদ্ধ দুৱাৰখন লিখি আছোঁ তাত সন্নিৱিষ্ট কৰা হ'ব এই কাহিনীটো তেতিয়া তাত মোৰ এজন ৰিক্সা চালকৰ লগত কথা বতৰা হ'ল তেওঁ মোক তাত নিম বুলি ক'লে একেবাৰে ওচৰত CSF কেম্পৰ ওচৰত তাতে মই গ'লোঁ গৈ তেওঁলোকে মোক বহুত সন্মান কৰিলে মোক ভিতৰৰ কথাত বহিব দিছে যদিও মনটো অকণমান ভয় কিন্তু মই ইমান ভয় কৰা নাই মোৰ ভনী জোৱাইটো একেবাৰে ভয়ত মানে পিপুৱা লাগি গৈছে মানে ল'ৰা মানুহ ভয় খাইছে প্ৰথমবাৰৰ বাবে গৈছে মই খুব এটা সাহস লৈ গৈছোঁ তাৰপিছত মোক সেই মহিলাগৰাকীয়ে এটা কথা ক'লে আপুনি কোৱা কথাটোৰ কথা ক'লে যে তেওঁৰ ল'ৰা কলিকতাত ভাল কলেজত পঢ়ি আছে ডক্তৰ হ'ব ছায়েন্সত পঢ়ি আছে তেওঁ ছোৱালীও পঢ়ি আছে কমাৰ্চত পঢ়ি আছে ভাল কলেজত পঢ়ি আছে তেতিয়া মই ক'লোঁ বাইদেউ আপুনি যে ইয়াত যে আছে ইয়াত কি হিচাপত আছে কৈছে মই ইয়াত যৌনকৰ্মী হিচাপে এদিন আহিছিলোঁ মই ইয়াত তেনেকৈ বিয়া হৈছিলোঁ আৰু মই এই যৌনকৰ্মী হিচাপে আহি ইয়াত মই বিয়া হৈছিলোঁ এই ঠাইতে আছিলোঁ আৰু ইয়াত মই এতিয়া অকণমান মাটিত এইকেইটা কথা মই লৈছোঁ নিজৰ কৰি এই কথাকেইটা বনাই লৈছোঁ এই কথাকেইটা মই কেইটামান ৰেণ্টত চলাওঁ কেইটামান মই যৌনকৰ্মীক মই নিজাববীয়াকৈ মই ভাড়াত দিওঁ তেওঁ আৰু এটা কথা কৈছিলে যে যৌনকৰ্মীসকলৰ জীৱনৰ প্ৰথম বেলাটো সেই কামত দিয়ে মানে দেহা থাকিলেই বেহা বুলি যে কয় বিয়লি বেলাত এতিয়া আৰু আমাৰ কাম নচলে ঠাণ্ডাত নচলে বুলি ক'লে তেওঁ মই ক'লোঁ আপোনাৰ ঘৰত ল'ৰা বা হেৰি সকলোৱে জানেনে কৈছে স্বামীটো জানে কাৰণ স্বামীৰ লগত মই তেনেকৈয়ে বিয়া হৈছোঁ আৰু এতিয়াতো মই ঠাণ্ডাত দেহটো নালাগে বিয়লি বেলা একেবাৰে আধা বয়সীয়া মহিলা তেতিয়া তেওঁ এতিয়া মই বোলো আপুনি ল'ৰা ছোৱালীক ক'ত থাকে বুলি কয় তেতিয়া তেওঁ কৈছে যে CSF কেম্পৰ প্লাণ্টত কিছুমান কৰ্মী থাকে যে সেই কৰ্মী হিচাপে তেওঁ কাম কৰে বুলি ল'ৰা ছোৱালী তেওঁক জানে এতিয়াও মানে সেইসকলে এটা সময়ত বাধ্যত পৰিয়েই তালৈ গৈছিল হয় এই যে মই ক'লোঁ কিছুমানে বাধ্যত পৰি কিছুমানক বিক্ৰী কৰা হৈছিলে কিছুমানে স্বইচ্ছাৰেও গৈছে হয় এয়াই হৈছে আপুনি গুৱাহাটীৰ কাহিনীখিনি আৰু অকণমান কওক গুৱাহাটীত মই যেতিয়া গুৱাহাটীত মই এইখন অসমত গোটেই ঘূৰিছিলোঁ মই এইখন লিখোঁতে আৰু এটা কথা যে অসমখন গোটেই ঘূৰোঁতে মই ইয়াতে উজনি নামনি ঘূৰিছোঁ ঘূৰোঁতে মই ইয়াত
এটা সন্নিৱিষ্ট কৰিছোঁ যে আমাৰ কিছুমান বিভিন্ন জাতি জনগোষ্ঠীৰ ৰীতি নীতিসমূহ আচাৰ ব্যৱহাৰসমূহ কেনেকুৱা কি হ'ব সেইসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে কাৰণ গ্ৰাম্য অঞ্চলৰ আমাৰ যিটো বাক্সা অঞ্চলত কোনটো জাতি জনগোষ্ঠী আছে আৰু কাৰ্বি ডিমাচা ক'ত পাইছিলোঁ কেনেকৈ পাইছিলোঁ সকলোবোৰ ইয়াত সন্নিৱিষ্ট কৰা হৈছে এইখন কিতাপত আৰু এই কিতাপখনত আপোনাৰ নিষিদ্ধ পলি বুলি ক'লে আমাৰ গুৱাহাটীত বাৰু নপৰে কোনো এটা ৰেড জ'ন এৰিয়া নাই ইয়াতে সেইটো কৰি দিয়া হোৱা নাই কিন্তু সেইটো ব্যৱস্থা আচলতে মই ভাবোঁ কৰি দিয়াটো উচিত নহ'লে এচাম যুৱক যুৱতী একেবাৰে অধপতন গৈছে মই তেতিয়া দেখিলোঁ কলেজত পঢ়ি থকা ছোৱালী মই আমাৰ জালুকবাৰী বীজৰ তলত পালোঁ আজি বিশ্ববিদ্যালয়ৰ দৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে একেবাৰে ওচৰত যেতিয়া মনটো খুব দুখ লাগি গৈছিলে মই জালুকবাৰীৰে হয় মই তেতিয়া তাত পালোঁ উৰণীয়া সেতুৰ তলত পালোঁ তেওঁলোকে মই লগ পালোঁ কথা পাতিলোঁ বিভিন্ন সময়ত তেওঁলোকে মোক তেনেকুৱাকৈ মোক ঠাইবিলাকৰ কথা ক'লে সকলো কথা খোলা খুলিকেই ক'লে তেওঁলোকে আৰু তেনেকৈ মই গৈ বিভিন্ন ধৰণৰ পাৰ্লাৰতো মই দেখিছিলোঁ পাৰ্লাৰতো মই লগ পাইছিলোঁ কিন্তু আমাৰ মানুহবিলাক তথাকথিত আমাৰ মুখাপিন্ধা কিছুমান ভদ্ৰলোকে এই যে শোষিত বঞ্চিত হৈ আছে কোনে কাক কৰি আছে এই কথাটো কোনো কেতিয়াও ভবা নাই ভাবিব কিন্তু সময় হৈছে বহুত ল'ৰা বহুত যুৱক যুৱতী কলেজত পঢ়ি আছে তেওঁলোকে এনেকুৱা কামত লিপ্ত হৈ আছে অপ্ৰিয় কিন্তু সত্য কথা মই কৈ আছোঁ আপোনাক আৰু বাইদেৱে এই কথাখিনি এই কিতাপখনত লিখিছে স্পষ্টভাৱে লিখিছে বাইদেউ আপুনি এখন কিতাপৰ কাৰণে এটা বিশেষ বঁটাও পাইছিলে কোনখন সেইখন কিতাপ মোৰ আপোনাক অনা নাই ৰদন উপন্যাসৰ কাৰণে আন্তৰ্জাতিক হেৰি অসম সাহিত্য সভাৰ পৰা বাসন্তী বৰদলৈ পাইছিলোঁ ৰদন উপন্যাসখন এটা জীয়া বাস্তৱ কাহিনী আছিলে সেইখনো পাৰিবাৰিক আদালতত সেই কাহিনীটো মই নিজে লগত ৰাখি তিৰোতাগৰাকীক যথেষ্ট মই সহায় সহযোগ কৰিছিলোঁ আৰু তেনেকৈ থাকোঁতে মই সময়বিলাক পাৰ হৈ গৈছিলে ঘৰৰ পৰা যথেষ্ট গালি খাইছিলোঁ যে নিজে এজন বিবাহিতা মহিলা হৈ ইমান এটা মানে পাৰিবাৰিক আদালতত গৈ পোৱাটো কাৰণে মোৰ কাৰণে সেইটো অপৰাধ বুলি ভাবিছিল আৰু ঘৰৰ মানুহে তেতিয়া মই ভাবিলোঁ যে মই তাত গৈ পোৱা যিখিনি সময়খিনি নষ্ট হৈছিলে সেই সময়খিনি মই অথলে খেদা নাছিলোঁ সেই সময়খিনিক লৈ মই কিতাপখন সৃষ্টি কৰিছিলোঁ আৰু সেইখন কিতাপতে যে মই প্ৰয়াত ডক্টৰ লক্ষীনন্দন বৰা ছাৰে মোক এটা পাতনি ধুনীয়াকৈ লিখি দিছিলে আৰু সেইখনৰ পৰাই মই কিন্তু উৎসাহ পাইছিলোঁ যে উপন্যাস লিখাৰ বাবে তেতিয়া মোক ডক্টৰ লক্ষীনন্দন বৰা ছাৰে নিজে উন্মোচন কৰিছিল আৰু তেখেতে মোক ফোনযোগেও জনাইছিল যে তুমি ইমান ধুনীয়াকৈ গৰিয়সী প্ৰান্তিকত লিখি আছা কবিতা গল্প প্ৰবন্ধ কিন্তু তুমি এটা কাম কৰা তুমি উপন্যাসত হাত দিয়া মই তেতিয়া কৈছিলোঁ ছাৰক ছাৰ মই উপন্যাস লিখিব পাৰিমনে এইখন প্ৰথম আছিল কৈছে নহয় তোমাৰ উপন্যাসৰ বৰ্ণনা যিটো খুব সুন্দৰ হৈছে নাৰীবাদীক যিটো তোমাৰ সত্তা যিটো তোমাৰ মনত আছে নাৰীৰ ওপৰত লৈ কিছুমান ক্ৰোধ থাকিব পাৰে তোমাৰ এনেকৈ মোক কৈছিলে সেইবিলাক তুমি ফুটাই তুলিব পাৰিবা উপন্যাসৰ মাজেৰে তেতিয়া মোৰ ছাৰৰ লগত কথা পাতোঁতেই কিন্তু মোৰ নিষিদ্ধ দুৱাৰখন আচলতে হ'ল ছাৰে মোক কৈছিলে নিষিদ্ধ এলেকাত যায় কেনেকৈ নিষিদ্ধ বস্তুবিলাকৰ ওপৰত ৰিচাৰ্চ কৰিব লাগে কেনেকৈ ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিব লাগে ছাৰে কৈছিল লক্ষীনন্দন বৰা ছাৰ সঁচাকৈ খুব সকলোকে উৎসাহ দিছিলে মোক একদম সাংবাদিকতাৰ আৰম্ভণিতে ছাৰৰ ওচৰৰ পৰাই আৰম্ভ কৰিছিলোঁ মিঠা মেলা লৈ যাওঁ ছাৰৰ ওচৰত গৈ বহোঁ আড্ডা মাৰোঁ সঁচাকৈ বাইদেউ আপুনি নিষিদ্ধ দুৱাৰত এটা কবিতাও সংযোজন কৰিছে ইয়াত মানে মোৰ কি হয় কাব্যিকতাৰ মাজেৰে উপন্যাসবিলাক মোৰ লিখা হয় কাব্যিকতাটো থাকিয়ে যায় সেইটো মোৰ প্ৰতিখন উপন্যাসতে আছে আৰু ইয়াত বহুতটা কবিতা আছে কিন্তু তাৰে এটা কবিতা মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ চনাকাচি তোৰ দেহৰ ভৰত তই নিজে কঙা হৈ পৰিছ তোৰ বক্ষ বিদাৰি ৰণুৱা খৰাৰ দৰে এজাক উন্মাদৰ আচৰ তইনো আৰু কিমান সহিবি কিমান উচ্চ দৰত বিকিবি তোৰ এই অভিজাত ভাল পোৱা প্ৰেমৰ দোকানবোৰত গ্ৰাহকৰ ভিৰ দৰদাম হয় প্ৰেমৰ ঠাইত বিলাতী সুৰাৰ দোকানবোৰত তহঁতক বিজ্ঞাপনৰ দৰে ওলোমাই ৰখা হ'ল চনাকাচি চনাকাচি আৰুনো কিমান সহিবি উন্মাদৰ ভৰ আৰু কিমান বেচিবি হৃদয়হীন প্ৰেম
থাকক দে নালাগে লিখিব প্ৰেমৰ বুৰঞ্জী জীয়াই থকাৰ বাবে শ্বাহজাহানৰ তাজমহলতকৈ উন্মাদৰ আচৰেই ভাল সোণাগাছি তই আকৌ দেহৰ ভৰত নিজে কঙা হৈ পৰিছ কিমান আৰু উন্মাদৰ আচৰ লবি ধন্যবাদ বাইদেউ সেইখন থওঁ এতিয়া বেলেগ এখন লওঁ জীৱনৰ অকুৱা পকুৱা আলিয়ে দিয়ে এখনো মনিষা শৰ্মা বাইদেউৰ এখন বাইদেউ উপন্যাসে হ'ব এইখনো উপন্যাস কি আছে বাইদেউ ইয়াত এইখন আছিল আমাৰ শিক্ষা ব্যৱস্থাটোক লৈ মই কৰিছিলোঁ যোৱাবাৰ এইখন প্ৰকাশ হৈছিলে ৰেখা প্ৰকাশনৰ পৰা ইয়াত মই এটা কথা বুজাব বিচাৰিছোঁ যে আজিৰ শিক্ষা যিটো অঘোষিত অথচ প্ৰতিযোগিতাত নামি পৰিছে আমাৰ অভিভাৱকসকল শিক্ষা ব্যৱস্থাটোক লৈ কিন্তু সময়ো যে এখন শিক্ষানুষ্ঠান তাৰ পৰা যে কিছু শিক্ষা ল'ব পাৰি সেইটো আমাৰ মানুহে পাহৰি গৈছে এইটো একটা বাস্তৱ ঘটনাই মই দেখিছিলোঁ গ্ৰাম্য অঞ্চলৰ একেবাৰে গ্ৰাম্য কথা ইয়াত আছে আমাৰ নামনি অঞ্চলৰ যিহেতু মই ছোৱালী বাক্সা অঞ্চলৰ তাৰে ওচৰ পাজৰৰ ঠাইবোৰত কিছুমান শব্দ মই ইয়াত ব্যৱহাৰ কৰিছোঁ এইখন আৰু মই যিটো শব্দ লোককথা লোকশিল্পী লোককলাৰ ওপৰত মানে মই থলুৱা যিটো আমাৰ গ্ৰাম্য ভাষাই হওক আদিবোৰ মই মানে হেৰাই যোৱাটো নিবিচাৰোঁ সেইকাৰণে মই কিতাপখনতে লিপিবদ্ধ কৰিছোঁ আৰু ইয়াত এটা কথা মই বুজাইছোঁ যে আমাৰ আগৰ যিটো শিক্ষা আৰু এতিয়া শিক্ষাৰ মাজত থকা পাৰ্থক্যটো ইয়াত বুজাইছোঁ আগত এচাম নিলিখা মানুহে আমাক শিক্ষাৰ বাবে উলিয়াই আনিছিল আজি মোৰ জীৱনত যথেষ্ট সংঘাত পাৰ হৈ গৈছিল হয়তো মোৰ জীৱনৰ এনেকুৱা এটা দিশ মই উপনীত হৈছিলোঁ আৰ্থিক সংকটতে হওক বা ঘৰুৱা কিছুমান দায়িত্বৰ কৰ্তব্যত যিহেতু ঘৰখনত ডাঙৰ ছোৱালী আছিলোঁ ল'ৰা নোহোৱা ঘৰ তেতিয়া আমাৰ পঢ়া জীৱনটো যেন ক'ৰবাত নহয় ক'ৰবাত স্তব্ধ হৈ যাব বিচাৰিছিল তেতিয়া মোক আমাৰ এচাম শিক্ষাগুৰু আৰু মোৰ পেহীৰ ল'ৰা এজন আছিল তেখেতৰ নামটো মই সদায় ল'ব লাগিব গিৰিধৰ দেৱ শৰ্মা তেখেত শিক্ষক আছিল আৰু মোৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীসকলক মই কৃতজ্ঞতা ল'ব লাগিব আজিও তেখেতসকলৰ কাৰণে মোক উলিয়াই আনিছিল যাতে মই আশ্ৰমত যাব লগা নহয় মই যাতে পঢ়িবৰ কাৰণে স্কুলখনত সদায় যাব পাৰোঁ তেওঁলোকে সেই ভৰণ পোষণ কৰিছিল এই যে আমাক যে উলিয়াই আনিছিল তেনেকৈ এজাক কিন্তু আপুনি দেখিব এটা সময় আছিল য'ত নিৰক্ষৰ মানুহ আছিল তেওঁলোকে কিন্তু শিক্ষাৰ মূল্য বুজি পাইছিল তেওঁলোকে শিক্ষাটোৰ কাৰণে উঠি পৰি লাগিছিল শিক্ষাৰ কাৰণে এচামক উলিয়াই আনিছিল আজি কিন্তু তেনেকুৱা নহয় আজি একেবাৰে প্ৰতিযোগিতাত নামিছোঁ আমি নম্বৰৰ পিছত নামিছোঁ আমি এজন সম্পদ হোৱাটো বিচৰা নাই আজি মানুহৰ মানে আজি আপোনালোকে চাব গ'লে চাৰ্টিফিকেটত নম্বৰত গুৰুত্ব দিছে কিন্তু এনেকুৱা মানুহ আছে আমাৰ পৃথিৱীত বিখ্যাত মানুহৰ নাম মই এই সময়ত ল'ব পাৰোঁ তেওঁলোকে কিন্তু মাৰ্কশ্বিট বা আপোনাৰ চাৰ্টিফিকেট বিখ্যাত নাছিলে আপুনি মই নাজানো বাইদেউ আপুনি ক্লাছ 6ত কিমান নম্বৰ পাইছিলে হয় আপোনাৰো মনত নাই মোৰো মনত নাই হয় কথা সেইটোৱে প্ৰত্যেকজন অভিভাৱকৰ কাৰণে হ'ব চাগে এখন কিতাপ নিশ্চয় প্ৰতিজন অভিভাৱকে এনেকুৱা কিতাপবিলাক পঢ়িব লাগে তেখেতসকলে জানিব লাগে শিক্ষাটোক কেনেকৈ প্ৰতিযোগিতামূলক নিনি মানুহ হিচাপে এটা সম্পদ গঢ়ি তোলাটো আজিৰ সময়ত কিন্তু বিৰাট প্ৰয়োজন হৈ পৰিছে আজিৰ সমাজখনত একেবাৰে বিকাৰগ্ৰস্ততাই দেখা দিছে যুৱ প্ৰজন্মৰ কাৰণে উচ্ছৃংখল যুৱ প্ৰজন্মৰ কাৰণে এটা বৃহৎ এটা অন্ধকাৰ দিশলৈ গৈ আছে আপুনি চাব কিছুমান অপ্ৰিয় কথা মই কৈ আছোঁ কিন্তু বাস্তৱ কথা মই কৈ আছোঁ আপোনালোক নিশ্চয় আৰু আপুনি দেখিছে এইখিনি মই দেখিছোঁ চকুই মই সকলো কথা মই প্ৰত্যক্ষ কৰা আপুনি আপোনাৰ ল'ৰাক কেনেকৈ কয় কি হ'ব লাগিব বুলি হয় মই ল'ৰাক প্ৰথমে কওঁ তুমি মানুহ হোৱা আৰু মই ল'ৰাক সদায় আপুনি বেছিকৈ জানে তাৰ কথা মই তাক সৰুৰ পৰা প্ৰকৃতিৰ লগত সম্পৰ্ক এটা গঢ়িব বিচাৰিছিলোঁ মই যেতিয়া ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছিলোঁ প্ৰকৃতিৰ লগত তাক মই এটা সম্পৰ্ক কৰি দিয়াৰ পিছত সি খুব সুন্দৰ ফটো উঠাইছিল ফটোগ্ৰাফাৰ হিচাপে সি আছিলে প্ৰথমতে মোৰ ফটো উঠাই বা প্ৰকৃতিৰ জগতখনত চৰাই চিৰিকটি যি পায় ফটো উঠাই তেতিয়াৰ পৰা সি কি হ'ল বন্য প্ৰাণীৰ প্ৰতি তাৰ মৰম প্ৰেম ভাৱটো জাগিল কাৰণ মই ল'ৰাক কেতিয়াও ঘৰত অকলশৰে মোবাইলটো দি থৈ গুচি নাযাওঁ মোক সকলোৱে কয় আপুনি মিটিঙত আহিলে ল'ৰাটোক লৈ আহে
সঁচা কথা মই যিকোনো অনুষ্ঠান বা য'ত মই যাওঁ তাত মই ল'ৰাটোক লৈ যাওঁ আৰু সি কিন্তু তাৰ পৰাই শিক্ষা পাইছে আজি মোৰ ল'ৰাটোকো ছ'চিয়েল মিডিয়াৰ থ্ৰুদি হওক আপোনালোকে যথেষ্ট জানে বহুত কাম কৰিছে সি এইটো কাৰণে মই অলপ গৌৰৱ কৰোঁ যে মই মাতৃ হিচাপে তাক এটাই সদায় আদৰ্শখিনি যিখিনি প্ৰমূল্যবোধ আজি ল'ৰা ছোৱালীৰ মাজত নাই মোৰ ল'ৰাটোক মই সদায় দিবলৈ চেষ্টা কৰি আহিছোঁ যিটো নীতি শিক্ষা নৈতিকতাৰ যিটো অৱক্ষয় আজি হৈছে মই ল'ৰাটোক দিবলৈ চেষ্টা কৰিছোঁ সেইকাৰণে মই ভাবোঁ ৰিতেশে ইমান ধুনীয়াকৈ মাতষাৰ মাতে ফোনটো কৰে মেছেজটো কৰে আৰু কেইবাটাও আমি অনুষ্ঠান কৰিলোঁ ল'ৰাটো ইমান ভাল হোৱাৰ কাৰণটো হৈছে মাক মই নাজানো কিন্তু মোকো মোৰ মা দেউতাই সেইটো শিকাইছিলে মোৰ মা দেউতাই এটা কথা শিকাইছিলে যে মানুহ সদায় ভাল ব্যৱহাৰ কৰিবা মই মানুহক ভাল ব্যৱহাৰ সমী কৰিছিলোঁ কিন্তু মানুহজনে হয়তো ভাবিব পাৰে মই ভয় কৰোঁ কাৰোবাক চলা বুলি কিন্তু মই ভয় কাকো নকৰোঁ সন্মান কৰোঁ আৰু সকলোতকৈ মই ভয় কৰা বস্তুটো হ'ল সন্মানটো ক'ৰবাত হেৰাই যাব নেকি সেইটোক মই সদায় সশ্ৰদ্ধাই প্ৰণাম কৰোঁ মই সন্মানক অসমৰ ৰাইজক সেইটো কাৰণে মই সদায় বিচাৰোঁ অসমৰ ৰাইজৰ মাজত মানুহৰ মাজত জীয়াই থকাটো মই ল'ৰাকো সেইটোৱে শিক্ষা দিছোঁ যে তুমি মানুহৰ মাজত মানুহ হৈ জীয়াই থকা খুব সুন্দৰ কোনো ডাক্তৰ ইঞ্জিনিয়াৰ নহয় নিশ্চয় খুব ভাল লাগিছে বাইদেউ আপোনাৰ লগত কথা পাতি এইখন আছিল জীৱনৰ অকোৱা পকোৱা আলিয়েদি মনীষা শৰ্মা বাইদেউৰ এনেকৈ প্ৰায় 13খন কিতাপ বাইদেউৰ আৰু এখন কিতাপ তুলি লৈছোঁ 13খন আজি বাইদেউ লৈ অহা নাই 5খন লৈ আহিছে বাৰু আমি চুই যাম গোটেইকেইখন কিতাপৰ কথা তেজে ধোৱা কলিজাৰ উচুপনি এইখন সশস্ত্ৰ সংগঠনৰ ওপৰতে লিখা হ'ব কোনটো অঞ্চলৰ মই এতিয়া আপোনাক ডাঙৰ ভলিউম কিতাপ তেজে ধোৱা কলিজাৰ উচুপনি এইখন বনলতা প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে এইখন প্ৰকাশ পোৱাতে হয়তো মনত এটা মোৰ ভাৱ হৈছিলে হয়তো মই কেতিয়াবা বিতৰ্কৰ মাজলৈ বা কেতিয়াবা সোমাই যাম তেনেকুৱা বা কাৰোবাৰ ওচৰত কিন্তু মই সেইটোও ভয় কৰা নাই তাৰ মই উত্তৰ মই দিব পাৰিম মোৰ ওচৰত আছে কাৰণ মই বাক্সাৰ ভূটানৰ নামনি অঞ্চলৰ ঠাই বাক্সা হয় আৰু সেই বাক্সাত মই ডাঙৰ দীঘল হ'লোঁ মই যে ক'লোঁ যৌৱনৰ কালচোৱা মই তাত পালোঁ আৰু সকলোতকৈ ডাঙৰ কথা মানুহৰ যৌৱনৰ সেই সময়ছোৱাতে মানুহৰ জীৱনটো গঢ়ি উঠে হয় উত্থান নহ'লে পতন হয় দুটাৰ এটা হয় আৰু হয়তো মোৰো বিভিন্ন ধৰণৰ ৰঙীন সপোন কিছুমান আছিল সেই সপোনবোৰ মই চুব নোৱাৰিলোঁ সেই সময়ত মই দেখা প্ৰত্যক্ষ কৰা আজি কাহিনী যিটো কথা মই আপোনালোকৰ লগত ক'ব লৈছোঁ আপোনাক এই কিতাপখনত সন্নিৱিষ্ট কৰিছোঁ ইয়াত আছে ত্ৰিভুজ আকৃতিৰ এটা সুন্দৰ প্ৰেম কাহিনী প্ৰকৃতি আমাৰ সেউজীয়া যিটো নামনি অঞ্চলৰ সেউজীয়া যিটো ভূটানৰ নামনি অঞ্চলৰ জনবসতিসমূহ সুন্দৰ এটা সেউজীয়া পৰিৱেশ আছে সেই পৰিৱেশটো মই ইয়াত দিবলৈ চেষ্টা কৰিছোঁ ইয়াত আছে আপোনাৰ আমাৰ যেতিয়া বড়ো ভাষীসকল আমাৰ মাজত অসমীয়া ভাষীৰ লগত কিছু সংঘাত হৈছিলে তেতিয়া আমাৰ অসমীয়া ভাষীৰ ঘৰ জ্বলাই দিয়া হৈছিলে বিভিন্ন ধৰণৰ উৎপাত উৎপীড়ন সৃষ্টি হৈছিলে তেতিয়া বহু অসমীয়া ভাষীৰ ঘৰ ঠাই বাৰী এৰিব লগা অৱস্থা হৈছিলে আৰু তেতিয়া কি হৈছিলে আমাৰ অসমীয়া ভাষীসকলে এটা ইতিমধ্যে জন্মই পাইছিলে তেতিয়া সশস্ত্ৰ মুক্তি বাহিনী অসম স্বাধীন অসম বুলি আমাৰ আলফা বুলি যিটো কয় যিটো গঠন হৈছিলে সশস্ত্ৰ বাহিনী গঠন হৈছিলে তেতিয়া তাত সকলোৱে সহযোগ কৰিছিল আৰু মই নকৰা বুলিও নকওঁ আজি আপোনাক স্পষ্টভাৱে কওঁ আমিও সহযোগ কৰিছিলোঁ সশস্ত্ৰ সংগঠনত আমি যিখিনি পাৰোঁ সেইখিনি কৰিছিলোঁ তেতিয়া তাত এটা কথা হৈছিলে যে সেই সময়ত কিন্তু বড়ো ভাষীসকলে তেওঁলোকে খুব গা কৰি উঠিছিলে যে বড়োলেণ্ড তেওঁলোকক দাবী উত্থাপন কৰিছিলে 50-50 ডিভাইড অফ আছাম বুলি তেওঁলোকে কৰিছিল আৰু তেতিয়া আমাৰ অসমীয়া ভাষীসকলে সকলোৱে তাৰমানে দেখিলে যে আমাৰ ইয়াত আৰু আন বিকল্প পথ নাই আমি গুলিৰ প্ৰত্যুত্তৰ আমি দিবলৈ সাজু হৈছিল আমাৰ অসমীয়া ভাষীসকলে আৰু তেতিয়া অকল আমি আমাৰ ঘৰখন বুলি নহয় প্ৰতিখন ঘৰৰ মানুহেই তেনেকুৱা সহাৱস্থান কৰিব লগা হৈছিলে আমি সশস্ত্ৰ সংগঠন বিপ্লৱৰ লগত কিছুমান সহজ সৰল মানুহখিনিৰ গ্ৰাম্য মানুহখিনিয়ে আমাৰ সহাৱস্থান দেখি মই নিজে ব্যথিত হৈ গৈছিলোঁ কেতিয়াবা সেই নামনি ভূটানৰ সেই অঞ্চলত কিছুমান একেবাৰে নিৰীহ কিছুমান মানুহ ঢুকাই গৈছিল নিৰীহ যুৱক কিছুমান আমাৰ মাজৰ পৰা নোহোৱা হৈছিল আৰু প্ৰতিটো মৃত্যুৱে আপোনজনৰ বুকু সোধা কৰে তেনেকুৱাকৈ মই বহু
বহু লোকক মই প্ৰত্যক্ষ কৰিছিলোঁ, বহু লোকক মই পাইছিলোঁ ওচৰৰ পৰা। আৰু তেতিয়া এটা কথা ক'ব লাগিব যে এই সশস্ত্ৰ মুক্তি বাহিনীৰ অসমৰ বহু মানুহ আছিল। দিগন্ত মহন্ত বুলি আছিল, তেখেত ঢুকাইছে। মণিদা বুলি মাতিছিলোঁ সদায়। মণিদাক মই ইমান ওচৰৰ পৰা পাইছিলোঁ, অবিনাশ বৰদলৈদাক পাইছিলোঁ। তেওঁলোকৰ পৰা মই শিক্ষা পাইছিলোঁ কিতাপ পঢ়াৰ আনন্দটো কিমান। ইমানেই কিতাপ পঢ়িছিল তেওঁলোকে, ভাবিব নোৱাৰা কৰে। আৰু মই তেতিয়া এটা ভাবিছিলোঁ, ইয়াত মোৰ কোনো জনগোষ্ঠীক জনমানসত মই সেৱা জ্ঞান প্ৰতিপন্ন কৰিব বিচৰা নাই। ইয়াত মই একেবাৰে সঁচা কথাটো কৈছোঁ যে ৰাজনৈতিক কিছুমান কুটচক্ৰত পৰি, কূটনীতিৰ ফলত পৰি, এই ৰাজনৈতিক যন্ত্ৰটোৰ ওপৰত পৰি বড়ো ভাষীসকলৰ একাংশই উগ্ৰবাদৰ আশ্ৰয় লৈছিল তেতিয়া। আৰু তেনেকৈ ঠিক আমাৰ অসমীয়া ভাষীও গুলিৰে গুলিৰ প্ৰত্যুত্তৰ দিছিল। আৰু তেনেকুৱাকৈ আপুনি আজিও জানিব ভূটানৰ নামনি অঞ্চলৰ কেঁকুৰিকুছি অঞ্চল আজিও জানে আপুনি। আজিও তাত আমাৰ মেজি যিটো চলায় মাঘৰ মাহৰ, এইটো নহয়, মাঘৰ বিহু নাপাতে আজিও। 1998 চনৰ 13 জানুৱাৰীৰ দিনাখন আপোনাৰ তাত 13জন নিৰীহ মানুহক গুলীয়াই হত্যা কৰা হৈছিল। কিহৰ বাবে, কাৰ তাৰণাত, কি পালে তাত তেওঁলোকক গুলীয়াই হত্যা কৰি? সেইকাৰণে আজিও তাত ভোজ ভাত নাখায়। মেজিৰ দিনাখন, আমাৰ উৰুকাৰ দিনাখন যিটো ভোজ ভাত খায়, মাঘৰ বিহু যিটো পাতে, আজি তাৰে নৱপ্ৰজন্মই নাজানে মাঘৰ বিহু কি। কিমান ভূটান বৰ্ডাৰত আছে, এখন আমাৰ ৰঙিয়া অঞ্চলৰ ফালেৰে যায় পায়, সেই অঞ্চলত ভূটানৰ নামনি অঞ্চল, সেইবিলাক নামনি অঞ্চল। কিন্তু আমি গৈ এতিয়া প্ৰত্যক্ষ কৰিছিলোঁ, সেই সময়ত আমি আছিলোঁ, আমি দেখিছিলোঁ। আৰু আপোনালোকৰ আচৰিত লাগে, ইমান বৃহৎ বৃহৎ কিছুমান কাণ্ড কৰিছিল, গাৰ নোম শিহৰি উঠে, যাৰ ফলত আমাৰ দৰে যুৱতীসকলক খুব কম বয়সত বিয়া দিব লগা হৈছিলে আমাক। তেতিয়া কি হৈছিলে, বড়ো ভাষীসকলে অসমীয়া ভাষীৰ ঘৰ জ্বলাই দিয়াই নহয়, তেওঁলোকে কি কৰিছিল, অসমীয়া ভাষীৰ ঘৰত গৈ মাক দেউতাকৰ পিতৃ মাতৃৰ ওচৰত, অভিভাৱকৰ ওচৰত হাত ভৰি বান্ধি যুৱতীক ধৰ্ষণ কৰিছিল। তেনেকুৱা একোটা কাণ্ড আমাক মা দেউতাই চাব পৰা অৱস্থাত নাই বুলি ভাবি আমাক বিচাৰ কৰি মোকো কৈছিল, মোৰ দৰে বহুতকৈ কৈছিল যে এদিন তহঁতো ধৰ্ষিতা হৈ যাবি কাৰোবাৰ ওচৰত। আমি স্কুল কলেজত যাবলৈ আমাৰ ভয় লাগে, স্কুল কলেজ যাব পৰা নাছিলোঁ। সেই সময় আৰু আজিৰ সময় চাবলৈ গ'লে বহুত পাৰ্থক্য আহিল। এতিয়া সেই সময় বহুত ভয়াৱহ আমাৰ দিনবিলাক আছিল। সেই সময়ৰ কাহিনী 90 দশকৰ কাহিনী মই ইয়াত একেবাৰে সঁচা বাস্তৱ প্ৰতিফলন ঘটনা গোটেই কাহিনীটো আছে। আৰু ইয়াত আপোনাৰ মই এটা কথা সন্নিৱিষ্ট কৰিছোঁ, কেইখনমান কিতাপ আছে ইয়াত। আপুনি চাব, এতিয়াৰ বিপ্লৱ আৰু আগৰ বিপ্লৱৰ মাজত যিটো পাৰ্থক্য, সেই পাৰ্থক্যটো মই বুজাই দিব বিচাৰিছোঁ। অসমীয়া ভাষীৰে হওক, মই সশস্ত্ৰ সংগঠন মুক্তি বাহিনীকে মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ এইখন কিতাপৰ মাধ্যমেৰে, যে আমাৰ যেতিয়া বড়ো ভাষীয়ে যেতিয়া বিচাৰিছে 50-50 বুলি অসমক, তেতিয়া আন জনগোষ্ঠীসমূহে আমাক, তেওঁলোকে স্বাধীন অসমৰ দাবী আমাৰ যেতিয়া কৰিছিল, তেওঁলোকে নকৰিব নেকি? তেওঁলোকেতো নিজৰ ভূমিক অধিকাৰ বিচাৰিব, তেতিয়াতো ভাগ ভাগ হৈ যাব। এইটো কথা তেওঁলোকৰ জনমনত নাহিল নেকি? তেওঁলোকৰ মানসিকতাত নাহিল নেকি? মই সেইটো বিচাৰোঁ শুনিব। আৰু এটা কথা মই ইয়াতে মই এটা সন্নিৱিষ্ট কৰিছোঁ কেইখনমান কিতাপৰ মাজেৰে ক'ব বিচাৰোঁ যে এই যে বিপ্লৱৰ কথা কৈছিলোঁ, ৰুছ বিপ্লৱৰ লেনিনে যিটো ইতিহাসৰ দ্বন্দ্বমূলক বিকাশৰ যিটো দ্বন্দ্বমূলক কৰিছিল, তেওঁ যিটো বিপ্লৱ কৰিছিল, সেই বিপ্লৱ চাওক আৰু আজিৰ এই বিপ্লৱ চাওক, কিমান পাৰ্থক্য। মাওচেতুঙৰ যিটো আমাৰ গণনেতা যিখন আছে, যিখন গণ বিপ্লৱৰ আছে এইখন, সেই বিপ্লৱৰখন আপোনালোকে পঢ়িলে আপোনালোকে গম পাব যে মাওচেতুঙৰ কেনেকুৱা বিপ্লৱ আছিল। কৃষক শোষণক লৈ, জনসাধাৰণক লৈ বিপ্লৱ কৰিছিল। ৰাজনৈতিক মহলটোক তেওঁ সচেতনভাৱে গঢ়ি তুলিব বিচাৰিছিল। মাওচেতুঙৰ সেই চিন্তা চৰ্চা বৰ্তমান সময়ত আজিও মই নিউজ পেপাৰত দেখিছোঁ, মাওবাদীৰ যিটো আক্ৰমণ এতিয়া যিটো আছে, এই মাওৰ চিন্তা চৰ্চাত তেওঁলোকে যেন এটা ডাঙৰ বিড়ম্বনা হৈ উঠিল যেন এনেকুৱা লাগে। মাওচেতুঙৰ চিন্তা চৰ্চা কিমান আছিল, আজি কিমান অনুন্নত দৰিদ্ৰ চীন এখনক কিমান উন্নত কৰি তুলিলে আপোনালোকেও জানে সেইটো কথা। গতিকে সেই বিপ্লৱ
সঁচাকৈ বেলেগ ধৰণৰ বিপ্লৱ আছিল আগৰ সশস্ত্ৰ সংগঠনৰ বিপ্লৱো কিন্তু সঁচাকৈ বেলেগ ধৰণৰ আছিল কিন্তু এটা কথা আপোনালোকে চাব যে পৃথিৱী কঁপোৱা 10 দিন জন ৰিডৰ যিটো বিপ্লৱ সেইটো সম্পূৰ্ণ বেলেগ ধৰণৰ আছিল এই গোটেইখন কিতাপ মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ ডক্টৰ ধ্ৰুৱজ্যোতি বৰা ছাৰৰো মোৰ যিখন ৰুজ বিপ্লৱ আছিলে সেইখন ইয়াত দিছোঁ আৰু মাও চেতুঙৰ দিছোঁ আৰু আপোনাৰ জন ৰিডৰ দিছোঁ পৃথিৱী কঁপোৱা 10 দিন বুলি গতিকে গোটেইখন কিতাপ মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ যিমানখিনি পাৰোঁ মই আনি কৰিছোঁ ইয়াত পাৰ্থক্যটো বুজাব বিচাৰিছোঁ আৰু এতিয়া কথা হ'ল যে আমাৰ যে এই যুৱক যুৱতীসকল বহুত যে শ্বহীদ হ'ল এই শ্বহীদৰ তেজ লগা দাগৰ কিছু সম্পত্তিৰে কিছুমান ধনী হোৱা নাইনে এতিয়া যদি আপুনি বিপ্লৱ চাবলৈ যায় ভোগবাদী মানসত এই ভোগবাদীকতাৰ মানসিকতাত এইটো হৈছে হয়নে নহয় কথাটো কিছুমানতো তেনেকৈ ওলাই আহিছে আৰু আন কিছুমানে কিন্তু এতিয়াও জংগলত কিন্তু কিছুমানে কিন্তু সশস্ত্ৰ সংগঠন অসম স্বাধীনতাৰ মানসিকৰে কিন্তু ৰৈ আছে বহু কষ্টেৰে ৰৈ আছে গতিকে ইয়াত বিভাজন আনি দিব নালাগে আৰু এতিয়া চাওক আপোনালোকে গম পাব আমাৰ সশস্ত্ৰ মুক্তি বাহিনীৰ কিছুমান ব্যক্তি আহিছে যেনে আমাৰ আপুনি যোন দেখা পায় আপুনিও জানে কৃষকসকলৰ লগত জড়িত হৈ পৰিছে আমাৰ কৰ্মজীৱীৰ লগত জড়িত হৈ পৰিছে কিছু আমাৰ ব্যক্তি তেওঁলোকক মই সদায় শ্ৰদ্ধা কৰোঁ যেনে আমাৰ জিতেন্দ্ৰ দাদাক মই সদায় শ্ৰদ্ধা কৰোঁ জিতেন্দ্ৰ দাদাক মই জানো খুব ভালকৈ ওচৰৰ পৰা পাইছোঁ তেনেকৈ মই বিভিন্নজনৰ নাম এতিয়া ক'ব পাৰোঁ নাম মনত অহা নাই এতিয়া কিন্তু এইসকলে যে এটা পদক্ষেপ লৈছে সুন্দৰ পদক্ষেপ আমাৰ যুৱকসকল নিৰীহৰ তেজেৰে এতিয়া ভাকু খেলিব নালাগে তেজেৰে ৰঙালী হ'ব নালাগে আকৌ অসমখন ধুনীয়া হৈয়ে থাকক শান্ত হৈ আছে এতিয়া শান্ত হৈছে কিন্তু এতিয়াও যিটো ঘাট প্ৰতিঘাত আছে যিখিনি আমাৰ পোৱাখিনিৰ হিচাপ নাথাকে নহয় নোপোৱাখিনিৰ আকৌ হিচাপ বহুত গতিকে এই পোৱা নোপোৱাৰ মাজত যিটো আছে সেইখিনি মই ভাবোঁ শান্তিত আলোচনা কৰক শান্তিৰে সকলোৱে কথা পাতক নিশ্চয় বাইদেউ সেইটো মই আহ্বান জনাব লাগে আৰু এই কিতাপখনত সেইবিলাক কথাই আলোচনা কৰা হৈছে বাইদেউ মই 5খন কিতাপৰ বিষয়ে ইতিমধ্যে কথা পাতিলোঁ বাইদেউ ইয়াৰ বাহিৰে বাকীকেইখন কিতাপৰ আপুনি নামকেইটা অন্ততঃ কৈ থৈ যাওক মোক ধৰক হয় মোৰ সামাজিক উপন্যাস এখন প্ৰথমখনটো ক'লোঁ ৰদনখন হয় তাৰপিছত কালচক্ৰ এখন আছে সেইখন আছিল APSC কেলেংকাৰীটোৰ বাস্তৱ অভিজ্ঞতাৰ ওপৰত মই মানে সেইটোৰ ওপৰত কাহিনী কৰা সেইটো আপুনি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে সেইটো ক্ষেত্ৰত এবাৰ আমাৰ বাস্তৱ অভিজ্ঞতা APSC কেলেংকাৰীত যিটো আমি পাইছিলোঁ টকা লৈ যিটো হৈছে আজিও যিটো জেলত থাকিব লগা হৈছে একদম বাস্তৱ আৰু কেনেকৈনো আমাৰ ৰাজনৈতিক মহলৰ লগত মিলি এইবিলাক হয় আজিতো কিমান ভাল নিকা এটা স্বচ্ছ হৈছে আজিৰ সময়ত সেইটো ভাল লগা হৈছে আজি একদম আৰু মন চিয়াহীৰ ৰং সেইখন গল্প সংকলন সেইখন কিহৰ ওপৰত বাইদেউ সেইখন বাস্তৱ জীৱনত যিবিলাক ছবি দেখিছিলোঁ সেই ছবিবিলাক মই সন্নিৱিষ্ট কৰি এখন গল্প পুথিৰ নাম দিছিলোঁ জোনাকৰ বৰষুণ সেইখন মোৰ কবিতা পুথি আৰু প্ৰবন্ধ সংকলন সময় সংকল্প ইয়াত কিছু সময় সংকল্প এইবিলাকত কিছু তথাকথিত আমাৰ বৰ্তমান সমাজত চলি থকা যিটো সমসাময়িক সেইবিলাক ঘটনাৰাজিৰ কাৰণত কিছু তথ্যভিত্তিক আছে প্ৰবন্ধ আৰু প্ৰবন্ধটো কিছুমান নহয় বুলি ক'ব লাগিব কিছুমান নিবন্ধ আছে ইয়াত আৰু কথোপকথন গল্প সংকলন কথোপকথন হয় কথোপকথনখন এখন ব্যতিক্ৰমিক কাব্যিক উপন্যাস সেইখন কাব্যিক উপন্যাস আৰু নিষিদ্ধ দুৱাৰ আমি পাতিলোৱে তাৰপিছতে বাকী ভেম হৈ গ'ল আৰু এখন ব্ৰজভূমিৰ বৈভৱখন এইখন ভ্ৰমণ কাহিনী যথেষ্ট কষ্ট কৰি আছোঁ 5 বছৰ লাগিছে এইখন 5 বছৰত মই ৰিচাৰ্চ কৰি আছোঁ মোৰ এইটোত মানে যথেষ্ট মই এইটো পিছলৈকেও ক'ম আপোনালোকক এইটো আচলতে মামণি বাইদেউ আৰু মোৰ মা দেউতাৰ অনুপ্ৰেৰণাত মানে এইখন মই লিখিবলৈ লৈছোঁ যিটো ক্ষেত্ৰভিত্তিক অধ্যয়ন তাত গৈ মই পোৱা যি মোৰ মানসিকতাইদি তেওঁলোকক পালোঁ ব্ৰজভূমিৰ মানুহখিনি ব্ৰজবাসীক তাত মই যিবিলাক মন্দিৰসমূহ আছে তাক লৈ এখন বৃহৎ পৰিকল্পনা কৰা হৈছে অসমৰে নে নহয় ভাৰতবৰ্ষৰ নহয় এইখন হ'ল মথুৰা বৃন্দাবন গকুলৰ ব্ৰজবাসীৰ মই ক'লোঁ যে ব্ৰজভূমি সেইটো কাৰণে ক'লোঁ ব্ৰজবাসীৰ ওপৰত মই এইখন কৰিছোঁ আৰু তাত বহুবাৰ গৈছোঁ আৰু এতিয়াও মই সেইখন শেষ কৰিব পৰা নাই যি কিছু কাম মোৰ আধৰুৱা হৈ আছে আৰু মানে সেইখিনিতো হৈ গ'ল হয়
নাটকো কৰিছে নাটক মোৰ এই বজাৰ বুলি এখন আহিছে বজাৰখন এখন বাস্তৱধৰ্মী বলিষ্ঠ সামাজিক নাটক এখন মঞ্চস্থ হৈছে এইখন মঞ্চস্থ কৰিছে আমাৰ নক্ষত্ৰ গোষ্ঠীয়ে কৰিছে এইবাৰ মঞ্চস্থ কৰিছে খুব সফলতা আহিছিল আৰু বজাৰ কিহৰ ওপৰত বজাৰখনো আচলতে আমাৰ APSC কেলেংকাৰীৰ ওপৰত মই যেনেকৈ কৰিছিলোঁ তেনেকুৱাই তেওঁলোকে নামটোৱে সলনি কৰা হৈছিলে এইখনত আচলতে অ'কে চ' এনেকৈ বাইদেউ আগবাঢ়ি গৈছে এতিয়া শেষত মই এইটো সুধিম বাইদেউ আপুনি সমাজকৰ্মী আৰু লগতে এগৰাকী উদ্যোগী স্বামীৰ লগত আপুনি একেলগে তেওঁক সহযোগিতা কৰিছে ব্যৱসায়িকভাৱে জড়িত হৈ আছে আৰু বাইদেউ এই সকলোবিলাক কেনেকৈ মেনেজ কেনেকৈ আচলতে কি জানেনে এইটো কথা মোক বহুতে কয় তুমি সময় কেনেকৈ পোৱা কি পোৱা সময়ক যেতিয়া আমি সৎ ব্যৱহাৰ কৰিম মই ঘড়ীটোলৈ নাচাওঁ ঘড়ীটোলৈ ক'ত যাত্ৰা কৰিছে তেওঁৰ লগতহে মই আগবাঢ়ো সদায় মানে তেনেকুৱাই সময় মই কেনেকৈ প্ৰতিটো ক্ষেত্ৰত বান্ধি ৰাখিব লাগে মই জানো কেতিয়াও মই সময়ক অপব্যৱহাৰ নকৰোঁ সময় বান্ধিব এইটো কাৰণে লাগে সময়ৰ কাম সময়ত কৰিব লাগে সময় বান্ধিব আমি নিজৰ হাততে থাকে তেতিয়া সময় কাৰো বাবে ৰৈ নাথাকে পাখি লগা কাৰৰ দৰে সি গুচি যাবই গতিকে কিন্তু মই সদায় সময় কিন্তু নিজৰ হাতত ৰাখিব কেনেকৈ লাগে মই জানো মই যে ক'লোঁ ঘড়ীটোলৈ নাচাওঁ তেনেকুৱা আৰু সময় বান্ধিবলৈ ঘড়ীলৈ চালে নহ'ব সময়ৰ কাম সময়ত ঘড়ীৰ যেনেকৈ চলিছে তেনেকৈ আপুনিও আগবাঢ়ি গৈ থাকক একজেক্টলি বাইদেউ আপোনালোকৰ ব্যৱসায় বিল্ডিঙৰ ওপৰত নহয় জানো যথেষ্ট কষ্ট আজি আচলতে ক'ব লাগিলে আমাৰ মানুহে বহুতে বক্তৃতা দিয়ে ভাষণ দিয়ে যে আমাৰ অসমীয়া থলুৱা বজাৰ অসমত ৰাখিব লাগে তেনেকুৱা এটা ঠাই মাৰোৱাৰী সম্প্ৰদায়ৰ মাজত ফাঁচী বজাৰত আমি বিভিন্ন কষ্টৰে মোৰ স্বামী জিতুমণি শৰ্মাই তেখেতৰ সহায়ত আমি দুয়োটাই সহযোগত আনকি মোৰ ৰিতেশ ল'ৰাও মোৰ ইয়াতে সহযোগত আছে আমি একেবাৰে সহযোগত আমি কিছুমান কাম কৰিম বুলি লৈছোঁ আমি ফাঁচী বজাৰত কেইটামান প্ৰজেক্ট আমাৰ ইয়াতে আছে কিছু কাম কৰি আছোঁ কিছু কাম সফল হৈছে বহুখিনি বহুতো ঘাট প্ৰতিঘাত আমি পাইছোঁ তথাপিতো আমি এৰি দিয়া নাই কাৰণ আমাৰ বজাৰখন যে লাগিব বজাৰ থাকিলেহে আমি মানুহখিনি থাকিম নহয় জানো অসমীয়া মানুহখিনি থাকিমগৈ শেষত আৰু কি পৰিকল্পনা আছে কিতাপৰ ওপৰত সাহিত্যৰ ক্ষেত্ৰত কৈ থৈ যাব হয় মোৰ পৰিকল্পনা মানে এটা প্ৰথম কথা হ'ল মই কোনো লেখক হিচাপে সাহিত্যিক হৈ মই কাম কৰিব বিচৰা নাই মোৰ উদ্দেশ্য এটাই মোৰ সংকল্প এটাই যে মই নৱপ্ৰজন্মক মই সমাজত আজি সমাজখনত বহুতো বিকাৰগ্ৰস্ততাই দেখাই দিছে যেনে মই কৈছোঁ নৈতিকতাৰ অৱক্ষয় মানৱীয় দিশত অৱক্ষয় মানুহে মানুহৰ বাবে কি সেইটো কথা আজি নাভাবে প্ৰমূল্যবোধৰ অভাৱ আজি ল'ৰা ছোৱালীয়ে প্ৰমূল্যবোধ মানে কি নাজানে ভাষাৰ প্ৰতি ভ্ৰষ্টাচাৰ ভাষাটো আমাৰ জীয়াই ৰাখিব লাগিব ভাষা সাহিত্য সংস্কৃতি জীয়াই থাকিলেহে আমাৰ জাতিটো জীয়াই থাকিব সেই কথাটো আমি পাহৰি যাওঁ কেতিয়াবা আমি খুব গৌৰৱেৰে কওঁ যে মোৰ ল'ৰাটো ইংলিছ মিডিয়ামত পঢ়ে হয় মোৰ ল'ৰাটো ইংলিছ মিডিয়ামত পঢ়ে কিন্তু মই গৌৰৱেৰে কওঁ এটা কথা যে মোৰ ল'ৰাটোৱে খুব ধুনীয়াকৈ অসমীয়া ভাষা লিখিবও জানে ক'বও জানে সেইটো মই গৌৰৱ কৰোঁ গতিকে ভাষা জীয়াই থাকিব লাগিব জাতিটো জীয়াই থাকিব আৰু সংস্কৃতিবিলাক সচেতনভাৱে জীয়াই ৰাখিব লাগিব মোৰ উদ্দেশ্য এটাই মই যিখিনি কাম কৰিম সচেতনভাৱে কৰিম কাৰণ আজি সমাজ পৰিৱৰ্তন হৈছে হয় সচেতনতাৰ অভাৱ ঘটিছে এই সচেতনতা আনিবৰ কাৰণে মই সদায় লাগি থাকোঁ নিশ্চয় বাইদেউ হয় ধন্যবাদ কেনেকুৱা লাগিলে বাইদেউ আপোনাৰ মই কি ক'ম ক'বৰ ভাষা নাই আপোনাৰ ওচৰত মোৰ ল'ৰা আগতে আহিছিল আৰু একেখন মঞ্চত আজি একেখন কথাত বতৰত আমি কথা পাতাত আমি আগভাগ ল'ব পাৰি মই যথেষ্ট সুখী আপোনালৈ সেয়ে মোৰ একেবাৰে আপোনাৰ এই যাত্ৰা মহা অভিযাত্ৰাৰ মোৰ শব্দাংগ সুৰীয়া শব্দেৰে আপোনাক মই একাজলি শুভেচ্ছা শুভ ভাৱনাৰে দিলোঁ আশীৰ্বাদ কৰিলোঁ শুভেচ্ছা থাকিল আৰু আপোনালৈ মোৰ সেই কৃতাৰ্থ সহিতে ধন্যবাদ জনাম ধন্যবাদ বাইদেউ ধন্যবাদ আপুনি খাই কি ভাল পায় ৰান্ধি কি ভাল পায় এবাৰ পটককৈ কৈ থৈ যাওক মই সকলোতকৈ ডাঙৰ কথা যে মই যিখিনি সময় মই ঘৰত কটাব পাৰোঁ ব্যৱসায় বাণিজ্য লিখা মেলাৰ উপৰিও মই প্ৰতিটো কামে মই নিজে কৰোঁ সেইটো এটা মোৰ ডাঙৰ কথা আৰু ৰান্ধাটো যে মোৰ বিৰাট চখ মই নিজে ৰান্ধো সকলো সময়তে মই ৰান্ধো সকলো থলুৱা খাদ্য মই ৰান্ধো খাৰ টেঙা আপুনি যি খাব বিচাৰে এটা ৰেচিপি কৈ থৈ যাওক যিটো একদম আপোনাৰ স্পেচিয়েল ৰেচিপি আমাৰ গৃহিণীসকলৰ বাবে হয় মই খাৰটো ৰান্ধি ভাল পাওঁ খাৰটো কিহৰ পৰা আপুনি বনায় কলাখাৰ একদম গ্ৰাম্য অঞ্চলত বনোৱা কলাখাৰ ওপৰত যে শুকুৱাই থৈ দিয়া যায় আৰু মই কেতিয়াও কিনি অনা বজাৰৰ পৰা আৰু এটা কথা মই আৰ্টিফিচিয়েল মই এনেও কিছুমান বস্তু বেয়া পাওঁ হয় আৰু
মনেৰে ধুনীয়া আৰু ফিজিকেলি ধুনীয়া কেনেকৈ হৈ থাকিব পাৰি, ফূৰ্তিত কেনেকৈ থাকিব পাৰে মহিলাসকল? আচলতে আমি কি এই যে পোৱা নোপোৱাৰ হিচাপটো আমি কৰিব নালাগে। যি পালোঁ তাৰ পৰাই আমি সুন্দৰ হৈ থাকিব লাগে। আৰু পৃথিৱীত মই এটা ভাবোঁ, সেইজন মানুহে প্ৰিয় ব্যক্তি যিজন মানুহে অলপ মুখত হাঁহি বিৰিঙাব পাৰে, আৰু তেনেকুৱা মানুহবিলাকৰ ওচৰত থাকিব লাগে। পজিটিভ থিংকিং, পজিটিভ কথাৰ ওপৰত থাকিব লাগে। সদায় ভাবিব লাগে মনেৰে যে মই কিয় নোৱাৰিম, আনে পাৰিছে মই কিয় নোৱাৰিম। মই সদায় সেই মানসিকতাৰে থাকোঁ। আৰু কিন্তু এটা কথা মই ইয়াতে কওঁ, আনে উৎসাহ প্ৰেৰণা দিব বুলি ৰৈ থাকিব নালাগে। আমাৰ নাৰীসকলক আমি উৎসাহ প্ৰেৰণা আমি নিজৰ পৰাই নিজে পাব লাগিব। আনকি আমাৰ ঘৰত থকা পুৰুষসকলেও আমাক কেতিয়াবা নকৰিব পাৰে। এটা যে আছে আগৰ পৰা ডমিনেট কৰা ছিষ্টেমটো আজি সমাজতো আছে। গতিকে মই কেতিয়াও নাভাবোঁ, আৰু মই সদায় সেইকাৰণে নিজৰ ঘৰখন কিন্তু আগতে চাব লাগিব। মই ঘৰখন আগত চাওঁ, ঘৰখনৰ পৰাই আৰম্ভ কৰি আমি যিহেতু মাতৃ, আমি যিহেতু গৃহিণী, আমি যিহেতু বোৱাৰী, আমি সকলো আমি কাৰোবাৰ কন্যা সন্তানো আমি। গতিকে আমি এটা কথা উদ্দেশ্য আমি ৰাখিব লাগিব। আমাৰ প্ৰথম কথা হ'ল আমি সমাজত কেনেদৰে আমি চলিম, আমি কি শব্দ ব্যৱহাৰ কৰিম, আমি কি কাপোৰ পিন্ধিম। এইটো এটা ডাঙৰ কথা আমাৰ গৃহিণীসকলে হওক, আমাৰ নাৰী সমাজৰ কাৰণে। আমি সদায় মাৰ্জিত কথা ক'ব লাগে, আৰু মাৰ্জিত ধৰণৰ আচৰণ ব্যৱহাৰ কৰিব লাগে, আৰু মাৰ্জিত সদায় কাপোৰ পিন্ধিব লাগে। সেইটো মই আজি সদায় কওঁ। আমাৰ নাৰীসকলে, আমাৰ থকা কন্যা সন্তানসকলক সদায় সচেতনভাৱে এটা কথা শিকাব লাগে, চুটি চুটি কাপোৰ আমাৰ ঘৰত পিন্ধাব নালাগে। কাৰণ আমি পিন্ধালেহে তেওঁলোকে পিন্ধিব। তেওঁলোকক সেইটো ধুনীয়া বুলি চেলফি এখন লৈ ফেচবুকত আজিকালি দি দিয়ে, খুব সস্তীয়া দেখি এইবিলাক ভাল নালাগে। যাৰ ফলত আজি সমাজত বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে, অপৰাধজনিত ঘটনা, বিভিন্ন ঘটনা ঘটি আছে। আৰু সেই অপৰাধজনিত ঘটনা, ধৰ্ষণৰ দৰে ঘটনা কোনে কৰিছে? আমি কিছুমান বস্তুত আমি নিজে আমাৰ পৰাই এইবিলাক কাম হৈ আছে, আমি অনুভৱেই কৰা নাযায় সেইবোৰ কথা। গতিকে আমি সজাগ হওক, সচেতন হওক, মানুহৰ মনবোৰ, হৃদয়বোৰ এপাহ ফুল হৈ ফুলক। আমাৰ সকলোৱে মোৰ লেখাৰ মাজেদি এটা কথাই ক'ব বিচাৰোঁ যে এই শুভ পৰিৱৰ্তনৰ, শুভ যাত্ৰাৰ সদায় শুভ পথ প্ৰদৰ্শক হিচাপে মোৰ লেখাই সম্ভাৱনাৰ দুৱাৰখন মুকলি কৰক। অশেষ ধন্যবাদ। বাইদেউৰ লগত কথা গৈ থাকিলে পাতি থাকিব পাৰি। ভাল কথা আলোচনা হ'ল আজিৰ এই অনুষ্ঠানটোত। মই আশা কৰিছোঁ আমাৰ প্ৰত্যেকগৰাকী নাৰীয়ে, প্ৰত্যেকগৰাকী গৃহিণীয়ে নিজৰ ভিতৰত থকা প্ৰতিভাসমূহ এনেধৰণে কিতাপৰ মাজেৰে হ'ব পাৰে, খাদ্যৰ মাজেৰে হ'ব পাৰে, ব্যৱসায় বাণিজ্যৰ বাবেৰে হ'ব পাৰে, মাজেৰে হ'ব পাৰে। গতিকে ফুটাই তুলিবলৈ চেষ্টা কৰিব লাগে, নহয় বাইদেউ? চবেই কৰিব আৰু ধুনীয়া হৈ থাকিব লাগে, মনেৰে, বাহিৰে, আৰু চবৰে লগত। আৰু কোনেও প্ৰশংসা নকৰে। বাইদেউ এটা কথা কৈ থৈ গ'ল, মহিলাসকলক কোনেও প্ৰশংসা নকৰে, স্বামীয়ে প্ৰশংসা নকৰে। গতিকে নিজৰ প্ৰশংসা নিজে কৰিব লাগে, হয়নে বাইদেউ? নিজৰ কামটো আগত কৰিব লাগে। সময়ৰ কথা বাইদেৱে কৈ থৈ গ'ল, ভাল লাগিলে, খুব বেছি ভাল লাগিলে। এয়া আছিলে মনীষা শৰ্মা বাইদেউ। বহুত কিতাপ লিখিছে, কিন্তু সন্মান বা বঁটা খুব কমকৈ পাইছে। ভাল কিতাপ লিখিছে, কষ্টৰে লিখিছে। গতিকে পৰৱৰ্তী সময়ত তেওঁলোক উৎসাহ দিব বুলি আশা কৰি এই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।